যেতিয়া ঋণৰ কথা কৈছে ইয়াত যদি উন্নতি হৈছে মামী উন্নতি হৈছে কাৰো হোৱা নাই আমাৰ ৰাজ্যৰ কাৰো হোৱা নাই মামী উন্নতি হৈছে মুখ্যমন্ত্ৰী ঘনীয়াকৈ উন্নতি হৈছে তাক লৈ কোনো ঠাট্টা মস্কৰ নকৰিব বহুত মূল্য আছে অৰুণোদয় আমাৰ পইচা সেয়া আমাৰ পইচা মুখ্যমন্ত্ৰীয়ে কি ঘৰ পাতিছে নেকি মুখ্যমন্ত্ৰী বাপেকৰ ঘৰ পাতিছে নেকি তেওঁলোকে কাৰণে ভাল ভাল অন্ধাটো কম কিন্তু পাকিস্তানী তেখেতে যিটো কথা কৈছে কিমান মূল্য বৃদ্ধি হৈছে ক'ব পাৰিব নেকি মই এতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত লিখিত পৰীক্ষাত কাট পেঞ্চিলৰ মাৰ্ক দিছিলে 0 পৰা 5 50 চাকৰি নেকি তেজপুৰ সমষ্টিটো এজিপিক দিলে কাৰণে অৰ্চলা নিদিব তেনেকুৱা কিবা নিয়ম আছে নেকি বিৰোধীৰ কেণ্ডিডেটৰ সন্মুখত যোনে যি কৰিব সেই সমষ্টি পাব এইটো আমাৰ সিদ্ধান্ত নহয় বিজেপি চৰকাৰে আঁচনি আপোনাৰ ঘৰত কেইটা আছে বিজেপি চৰকাৰ আঁচনি ঘৰত কেইটা আছে আপোনাৰ বিজেপি চৰকাৰ আঁচনি কেইটা আছে আমি প্ৰথমে নমস্কাৰ জনাইছোঁ আৰু কৰ্মবীৰৰ ভূমিত এই DY3 কলেজৰ কথা কওক একদম আমি সকলোকে শ্ৰদ্ধা জনাইছোঁ ইয়াত পোনপ্ৰথমেই আমি কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ আমাৰ উপৰোক্ত বক্তা বিজেপি দলৰ যিগৰাকী কৰ্মকৰ্তাই আমাৰ কলেজ প্ৰসংগত কথাটো ক'লে যে 15 বছৰ কংগ্ৰেছ চৰকাৰৰ শাসনকালত বৰছলা সমষ্টিত যিখিনি উন্নয়ন কৰিলে তাৰ ইতিমধ্যে হিচাপ আমাৰ কংগ্ৰেছ কৰ্মীয়ে ইতিমধ্যে আপোনালোকক অৱগত কৰিছে এখন মাত্ৰ কলেজ সেই কলেজখন বৰছলা সমষ্টিত 10টা বছৰে নহ'ল তাৰোপৰি আমাৰ এটা জ্বলন্ত সমস্যা যে আমাৰ বিহগুৰি অৰ্থাৎ বৰছলা সমষ্টিটো গোটেই আমাৰ যিহেতু তেখেতে উপস্থাপন কৰিছে মিছামাৰী হওক বা আমাৰ গৰুবন্ধা বা ঠেলামৰা অঞ্চলৰ আদি গোটেই সমষ্টিটোত কৃষি প্ৰধান অঞ্চল ইয়াত আমাৰ এটা কোল্ড ষ্ট'ৰ নাই য'ত নেকি সেই খেতি মানে সামগ্ৰী ৰাখিবৰ কাৰণে এটা কোল্ড ষ্ট'ৰ নাই দ্বিতীয়তে এটা কথা শুনি লওক বাইদেউ আমি 15 বছৰ আমাৰ সেইখিনি উন্নয়নৰ পাছত পৰিৱৰ্তন বিচাৰিয়েতো বিজেপি চৰকাৰক আনিছিলে পৰিৱৰ্তন বিচাৰিয়েতো শ্লোগান দিয়েতো বিজেপি চৰকাৰক আনিছিলে সেই কি পৰিৱৰ্তন কৰিলে আমাৰ গৰাখহনীয়া হৈছে গৰাখহনীয়া আজি আমাৰ নদীয়ে আমাৰ গৰাখহনীয়া হোৱাৰ প্ৰতিৰোধ কৰিবলৈ আজি বিজেপি চৰকাৰ অক্ষম কলেজ দিব নোৱাৰিলে অক্ষম ৰাস্তা পদূলি বনাব নোৱাৰিলে তেওঁলোক অক্ষম তেওঁলোকে পৰিৱৰ্তন কি আনিলে আমাৰ আজি কুৱেশ্যন মাৰ্ক লগতে জুবিন গাৰ্গৰ ন্যায় তেওঁলোকে কিয় দিব নোৱাৰিলে সেইটো আমাৰ কুৱেশ্যন মাৰ্ক বাইদেউ বিজেপিক আনিছো বুলি কংগ্ৰেছে স্বীকাৰ কৰিলে আজি পৰিৱৰ্তনৰ খাতিৰত বিজেপি আনিছো বুলি বাইদেউ এটা কথা মোক ক'ব দিয়ক পৰিৱৰ্তনৰ কথা কৈছে পৰিৱৰ্তন কিয় নাই হোৱা 1 লাখ চাকৰি 1.5 লাখৰ ওপৰত চাকৰি দিছে গোটেই চাকৰিখিনি 1 টকা নোহোৱাকৈ পাইছে পৰিৱৰ্তন কিয় নাই হোৱা ৰ'ব মই এইকাৰণে ক'ব লাগিব না শুনক মই ইয়াত জেদ কৰিবলৈ অহা নাই শুনক মই ইয়াত জেদ কৰিব অহা নাই কিন্তু যিহেতু দুজন ব্যক্তিয়ে আমাৰ এজিপিৰ প্ৰতি কোনো খুব ক'ৰবাত ৰৈছে নাই শুনক আমাৰ দুজন ব্যক্তিয়ে যিটো অসম গণ পৰিষদৰ প্ৰতি যিহেতু দুজন ব্যক্তিয়ে আক্ষেপ কৰিছে মই বেয়া নাপাওঁ এতিয়া আমাৰ এজন প্ৰথমে আক্ষেপ কৰা দিলীপ নাথে যিটো আক্ষেপ কৰিছে আক্ষেপ কৰিব লাগিব হয় আমি যিটো কাৰণে আন্দোলন কৰিছিলোঁ সেই আন্দোলনটো আমি প্ৰসংগলৈ যাম এটা কৈ দিওঁ আমি কাৰ্যকৰী কৰিব পৰা নাই কিন্তু যিকেইটা হৈছে মই তাকে কৈছোঁ গোটেই তেখেতে আক্ষেপ কৰাৰ যুক্তি আছে মই বেয়া পোৱা নাই আৰু 2 নম্বৰ কথা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পলাশে বা ইন্দ্ৰকল্পই যিটো কথা ক'লে মই এইকাৰণে তেওঁক ধন্যবাদ দিছোঁ এইকাৰণেই দিছোঁ যে তেখেতে স্বীকাৰ কৰিছে মই বিজেপিৰ দলৰ বৰ্তমানৰ বিধায়কজনক কিবা ক'ব পাৰোঁ কিন্তু মই বিজেপিৰ দলৰ নেতৃত্বক এতিয়ালৈকে কোনো টু শব্দ কোৱা নাই মোৰ ক'বলগীয়া আছে বিজেপি দলৰ যিজন আমাৰ নেতা আজি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ বিষয়ে মই 1% বেয়াকৈ কোৱা নাই কিন্তু তেখেতে এটা কথা বেয়াকৈ ক'লে বা এটা স্বীকাৰ কৰিলে যে আমি যাৰ নেতৃত্বত আছোঁ অতুল বৰা আৰু কেশৱ মহন্তৰ নেতৃত্বক তেখেতে অৱহেলা কৰিছে এইটো মই ভাবোঁ আজিৰ তাৰিখত ভাল খবৰ ধন্যবাদ ক'ব দিয়ক না প্লিজ ক'ব দিয়ক এক মিনিট কৈ লওক আহক আৰে কৈ ল'ব দিয়ক আহক কি ক'ব খুজিছে এটা কথা শেষ কৰি ল'ব সন্মানীয় দিলীপ বৰা দেৱক মই
সন্মানীয় দিলীপ মহাদেৱক মই অনুৰোধ জনাইছোঁ যে মই তেখেতসকলৰ বদনাম কৰা নাই। মই কৈছোঁ যে তেখেতসকল যদি ভিক্টিম হৈছে তেখেতসকলৰ দলৰ নেতৃত্বই প্ৰেছাৰ দি পেলাই আমি দুখ পাইছোঁ। তেখেতসকলৰ যদি ভিক্টিম হৈছে আমি দুখ পাইছোঁ। তেখেতসকলৰ দলৰ নেতৃত্বই প্ৰেছাৰ দি পেলাই সকলোকে সমান কৰাৰ ব্যৱস্থাটো কৰিব লাগে। মই এই কথাটোহে কৈছোঁ। বেলেগ এটা প্ৰসংগত আমি আছিলোঁ। শীতলীকৰণ ৰ'ব নাই ক'ব নাই তেখেতে যিটো কথা কৈছে নহয় আমাৰ দলীয় নেতৃত্বক কিন্তু আমাৰ অৱহেলা কৰিলে আমাৰ সহ্য নহয়। আমি দলীয় নেতৃত্বক তেখেতে অৱহেলা কৰিছে নহয় তেখেতে দলীয় নেতৃত্বক তেখেতে কিন্তু অৱহেলা কৰিছে। দলীয় নেতৃত্বক কিন্তু অৱহেলা কৰিলে আমি কিন্তু সহ্য নকৰোঁ। আমি দলীয় নেতৃত্বৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা আছে। আপুনি কিবা ক'ব নেকি? হ'ব আহক কি কৈছিলে পৰিৱৰ্তনৰ কথা। বাইদেউ এটা আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছে পিছলৈ যাওক প্ৰথমতে পিছলৈ গ'লে মই কথা শুনিম। আহক ঠিকে আছে। তেখেতে প্ৰথমে উন্নয়নৰ কথা কৈছে। তেওঁলোকে 15 বছৰে বহুত উন্নয়ন কৰিলে। কি উন্নয়ন কৰিলে মই কওঁ শুনক। তেওঁলোকে 15 বছৰৰ সৰ্বসাধাৰণ 60 ঘৰ মহিলাসকলক সূতা আৰু কম্বল দিলে। আৰু দুই নম্বৰত ক'ব দিয়ক 2 নম্বৰত যিসকলক তেওঁলোকে চাকৰি দিলে কংগ্ৰেছৰ প্ৰত্যেকজন নেতাৰ ঘৰত 2-3টাকৈ চাকৰি দিলে। আৰু বিজেপি চৰকাৰৰ দিনত 1.5 লাখ যুৱক যুৱতীক বিনা পইচাত মেৰিট বেচিছত চাকৰি দিছে। আৰু এটা ক'ব দিয়ক আৰু শীতলীকৰণ ভঁৰালৰ কথা কৈছে যিহেতু এটা বৰচলা সমষ্টি ঠেলামৰা এৰাসুতিত ইতিমধ্যে শীতলীকৰণ ভঁৰাল সম্পূৰ্ণ হৈছে। তাত এই কংগ্ৰেছসকলে আলু বিলাহী বেঙেনা তাত থ'বগৈ পাৰিব। ঋণ লৈ তেওঁলোকে দুখীয়া মহিলাবিলাকক ভুলাই আছে একমাত্ৰ ভোটৰ স্বাৰ্থত। 1200 টকা 5 কেজি চাউলে জীৱন নিৰ্বাহ কৰিব পাৰে নেকি? কিমান মূল্য বৃদ্ধি হৈছে হ'ব পাৰিব নেকি? অসমৰ কোনো মানুহ সন্তুষ্ট নহয়। অসমৰ কোনো মহিলা সন্তুষ্ট নহয়। ঋণত অসম ডুবি গৈছে। সকলোকে মই এটা কথা ক'ব বিচাৰিছোঁ চব হাল্লা নকৰিব। মই আপোনালোকে কথা কওঁতে মই হাল্লা কৰা নাই। মোক কথা কওঁতে হাল্লা নকৰিব। কংগ্ৰেছৰ দিনত যিটো উন্নতি কৰিছিলে মই কংগ্ৰেছৰ কাৰোবাক গাত লগাকৈ ক'ব বিচৰা নাই। বেয়া নাপাব। মোৰ ইয়াত বহুত নিজৰ মানুহ আছে। মই এজন দিব্যাংগ ব্যক্তি। মই 15 বছৰ 16 বছৰ বাইদেউ পেপাৰ বেচিছোঁ। মই কংগ্ৰেছৰ মানুহৰ ঘৰত মই 2বাৰ স্কিম বিচাৰি কিবা এটা সহায় বিচাৰি গৈছিলোঁ। মোক বাইদেউ 1% সহায় নকৰিলে। দ্বিতীয়তে মই এওঁলোকৰ MLA ঘৰত মই এবাৰ গৈছিলোঁ। মই কুকুৰ বহাদি মই এটা জেগাত বহি আহিছিলোঁ। তাৰপিছত মই কাণত ধৰি আহিছোঁ যে জীৱনত মই কংগ্ৰেছৰ মানুহৰ ঘৰত কোনো বস্তু বিচাৰি নাযাওঁ। মোক কংগ্ৰেছ এক মিনিট বাইদেউ মই এতিয়া তেওঁলোকে যিমানে নিচৰক তেওঁলোকে মোক তেওঁলোকে মোক যিমানে সহায় বিচাৰে বাইদেউ মই তেওঁলোকক সহায় কৰোঁ। মই বিজেপি কাৰ্যকৰ্তা হিচাপে তেওঁলোকে মোক ক'ব লাগিব যে পৌৰৱে কংগ্ৰেছৰ মানুহক সহায় কৰে। কিন্তু হুলস্থুল কৰি কথা নক'ব। আমি হুলস্থুল কৰা নাই। যেতিয়া বাইদেউ এক মিনিট মই যেতিয়া কওঁ মোক যেতিয়া কংগ্ৰেছৰ মানুহক সহায় বিচাৰে মই কিন্তু তেওঁলোকে স্বীকাৰ কৰিব লাগিব যে মই সহায় কৰোঁ বাইদেউ 100% সহায় কৰোঁ। কিন্তু মই তেওঁলোকৰ দিনত কিন্তু মই আঁতৰত আছিলোঁ। আমাৰ তেখেতসকলে বহুতকেইটা প্ৰশ্ন উপস্থাপন কৰিছে। সময়টো আমাক কম দিছে। প্ৰথমে এটা অভিযোগ কৰিছে তেওঁ কৈ আছোঁ। অভিযোগ কৰাৰ কথাটো কৈ আছোঁ। তাৰ আগত আমাৰ এজন অভিযোগকাৰীয়ে চাকৰিৰ কথা কৈছিলে। আমি সেই চাকৰিৰ কথাটো ক'ব বিচাৰিছোঁ যে এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে অভিযোগ আনিছে আপোনালোকৰ বিৰুদ্ধে। আমি চাওক আমাৰ কংগ্ৰেছ দলটোৰ এটা মানে নীতি বহিৰ্ভূতভাৱে চলে। আমি তেওঁ 15 বছৰত তেওঁ যিটো অভিযোগ দিছে আমাৰ সেই অভিযোগটো তেওঁ এগৰাকী বিজেপি কৰ্মী। তেওঁ এতিয়া স্কিম কৰি আছে। তেওঁ বিজেপিৰ সদস্য। কংগ্ৰেছক তেওঁ 15 বছৰ আগত আপত্তি কৰি থকা একো যুক্তি নাই। এতিয়া কথাটো আমি এইটো ক'ব বিচাৰিছোঁ 1.5 লাখ চাকৰি দিছে। 1.5 লাখ চাকৰি আমাৰ স্থানীয়ই আমাৰ ইয়াত আজি ফেচবুকত এটা পোষ্ট দিছে। আপোনালোকৰ জৰিয়তে অসম চৰকাৰক আমি সুধিব বিচাৰিছোঁ লগতে আমাৰ কৰ্মীসকলৰ পৰাও জানিব বিচাৰিছোঁ বিজেপি কৰ্মীসকলৰ পৰা। অসমত স্বাস্থ্য বিভাগৰ নিচিনা এটা জৰুৰীকালীন বিভাগত লিখিত পৰীক্ষাত মাত্ৰ 6 নম্বৰ পোৱা প্ৰাৰ্থীক যে চাকৰি দিব লগা হ'ল অসমত আৰু মেধাসম্পন্ন পৰীক্ষাৰ্থী নাছিল নেকি? স্বাস্থ্য বিভাগৰ পৰীক্ষাত OMR চিট ডাউনলোড কৰিব দিয়ে কিন্তু কাট অফ মাৰ্কছ প্ৰকাশ কৰি নিদিয়ে। গতিকে তেওঁলোকে নিকা নিযুক্তি দিছে বুলি যি দাবী কৰিছে সেই নিকা নিযুক্তি তেওঁলোকৰে এগৰাকী সদস্যই তেওঁলোকে ছ'চিয়েল মিডিয়াতে আপলোড কৰিছে আৰু কিছুদিন পাছতে প্ৰেছ মিট তথ্য সহকাৰে প্ৰেছ মিট দিবৰ বাবে প্ৰস্তুত। বাইদেউ চাওক আমি কৈছোঁ 1.5 লাখ শিক্ষিত যুৱক যুৱতীক মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিনা পইচাত চাকৰি দিছে।
1.5 লাখক দিছে শুনক 1.5 লাখক দিছে কংগ্ৰেছ চৰকাৰ মানে শুনক কংগ্ৰেছ চৰকাৰৰ দিনত লিখিত পৰীক্ষাত কাঠ পেঞ্চিলৰ মাৰ্ক দিছিলে 0 পৰা 5 দি 50 দি চাকৰি দিছিল কিন্তু বিজেপি চৰকাৰৰ দিনত বিনা পইচাত শিক্ষিত যুৱক যুৱতীক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1.5 লাখ চাকৰি দিছে এতিয়া 2 লাখক আত্মনিৰ্ভৰ দি আছে আপোনালোকে সূতা কম্বল দিছিলে সমষ্টিৰ যোৱা কংগ্ৰেছৰ 15 বছৰত যি আমি উন্নয়ন কৰিছিলো সেইটো আমি দেখাই দিছো কিন্তু আপোনালোকে ক'ব পৰা নাই যোৱা 10 বছৰত কি উন্নতি কৰিলে 2 নম্বৰ পইণ্ট হৈছে খালি আধাৰশিলা স্থাপন কৰিলে আৰু উন্নতি মানে আমি সমষ্টিৰ উন্নতিৰ কথা কৈছো আপোনালোকে ভাবে উন্নতি মানে মুখ্যমন্ত্ৰী পত্নীৰ 12,000 বিঘা মাটি উন্নয়ন নহয় মুখ্যমন্ত্ৰী পত্নীৰ 12,000 বিঘা মাটি উন্নয়ন নহয় অসমৰ উন্নয়ন মানে মুখ্যমন্ত্ৰী পত্নীৰ 12,000 বিঘাৰ সেইটো নহয় গতিকে প্ৰমাণ দি আছে আৰু উন্নতি মানে মহিলা সমিতিৰ উন্নতি মানে গৌৰৱ অশোক সিংহালৰ পত্নীয়ে উন্নয়ন মানে গৌৰৱ পাকিস্তানী গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বাইদেউ গৌৰৱ গগৈ দালাল পাকিস্তানৰ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স জিৱাই বিশেষ অনুষ্ঠান আপোনালোকে চাই আছে যথেষ্ট হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে শাসক বিৰোধী আছে যেতিয়া অকণমান হ'বই কিন্তু ইয়াৰ মাজতে আমি যুক্তিৰে খণ্ডন কৰক উন্নয়ন সমস্যাৰ কথা যুক্তিৰে খণ্ডন কৰক এঘণ্টা সময় গুৰুত্বপূৰ্ণ আমাৰ বাবে যেনেকৈ গুৰুত্বপূৰ্ণ আপোনালোকৰ বাবেও গুৰুত্বপূৰ্ণ মই অগপৰ কাষলৈ আহিছোঁ দাদা আপোনাকতো সুধিছোঁ আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব বৰ্তমানৰ পৰিৱেশ কেনে ইতিমধ্যে আপোনালোকৰ দলৰে এগৰাকীয়ে কৈছে তেওঁ এইটোও আক্ষেপ কৰিছে যে ইমান সহায় কৰে কিন্তু অথচ আপোনালোক পিছ পৰি ৰয় বহু ক্ষেত্ৰত আমি NDA মিত্ৰজোঁটত আছোঁ আৰু যোৱা 10 বছৰে আমি বিজেপিৰ সৈতে অসম গণ পৰিষদ দলে NDA মিত্ৰজোঁটত আছোঁ আৰু এই সময়খিনিত বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসকল কৰ্মী এই কৰ্মীসকল যথেষ্ট ক্ষোভিত হৈ আছে এইসকলৰ অৱশ্যে ক্ষোভ আছে আৰু এই দিনখিনিত আমাৰ কৰ্মীসকলক গুৰুত্বহীন কৰাৰ দৰে কথা বহু সময়ত হৈছে আৰু সেইকাৰণেই তেনেকুৱা এটা পৰিৱেশ হৈছে আমাৰ জ্যেষ্ঠ দিলীপ বৰা ডাঙৰীয়াই কথাখিনি কৈছে আৰু বিশৃংখল হ'ব নালাগে আমি NDAৰ বিৰোধী নহয় NDAৰ সৈতে আমি যিহেতুকে কাম কৰি আছোঁ আমাৰ দলে NDAৰ সৈতে আছে আৰু বিগত সময়ত আমি NDAৰ সৈতে পূৰ্ণ আমি সমৰ্থন আগবঢ়াই আছোঁ অনাগত দিনতো আমি NDAৰ সমৰ্থনতে থাকিম টিকট কোনে পাব কি ধৰণে কোনে পাব এই কথা বতৰাবিলাক মূল কথা নহয় আমি NDAৰ সৈতে আছোঁ হয়তো কাইলৈ আমি বৰচলা সমষ্টিত অগপদলীয় টিকেট পাব পাৰোঁ বা বিজেপিৰ পাব পাৰোঁ যদি তেওঁলোকে পায় আমি তেওঁলোকক সহায় কৰিম বা যদি আমি পাওঁ তেওঁলোকে আমাক সহায় কৰিব বুলি আমি আশাবাদী কিন্তু কণ্ডিশ্যনটো হৈছে মূল কথাটো হৈছে কি আমাক কিন্তু যোৱা 10 বছৰ কালত আমাক কিন্তু গুৰুত্বহীন কৰা হৈছে এই কথাটো সত্য আমাৰ মানুহক কিন্তু কাম কাজ দিয়াত আমাৰ যিসকল কৰ্মী আছে এই কৰ্মীসকলক কিন্তু বৰ্তমানৰ যিগৰাকী বিধায়ক এই বিধায়ক মহোদয়ে কিন্তু কাম কাজ দিয়াত বা আমাক আৰ্থিকভাৱে আগুৱাই নিয়াত কিছু ধৰণে কিন্তু তেওঁ আমাক মানে পিছুৱাই ৰাখিছে এই কথা এখানে প্ৰশ্ন হয় কেতিয়া অতুল বৰাই বা কেশৱ মহন্তই তাত যি সিদ্ধান্তই লওক ইয়াত আপোনালোকৰ তৃণমূল পৰ্যায়ত প্ৰভাৱ নপৰিবনে আপুনি কৈছে ঠিকেই যে মিত্ৰজোঁট থাকিব এই ক্ষোভবিলাকে অসুবিধাত নেপেলাবনে নহয় আগতেও আমাৰ তেনেধৰণে তেওঁলোকৰ বিজেপি বা AGP তেনেকুৱা খুব থাকে সকলোৰে থাকে কিন্তু আমি ভাবোঁ যে NDA যিহেতুকে আমি আছোঁ NDA মিত্ৰজোঁটত আছোঁ আৰু যোৱা লোকসভা নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনতো আমি NDAৰ হৈ পেলাই কাম কৰিছোঁ গতিকে NDAত আমাৰ মিত্ৰজোঁটত প্ৰভাৱ নপৰিব বুলি ভাবোঁ কিন্তু আৰু এটা কথা কওঁ উপৰোক্ত বক্তা এজনে কৈছিলে যে তেওঁ পঞ্চায়ত নিৰ্বাচনৰ কথা কৈছিলে আমাক কিন্তু বৰচলা সমষ্টিত আমাক মৰ্যাদাপূৰ্ণ কিন্তু মিত্ৰজোঁটত ৰখা নাই বৰচলা সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীয়ে যোৱা পঞ্চায়ত নিৰ্বাচনত আমাক উল্লেখ কৰাৰ কাৰণেহে কৈছোঁ এগৰাকী বক্তাই উল্লেখ কৰিছিলে যে আমাক 2খন আঞ্চলিক পঞ্চায়ত এৰি দিছিলে য'ত নেকি 24খনকৈ আঞ্চলিক পঞ্চায়ত আছে বৰচলা সমষ্টিত ইয়াত আমাক মাত্ৰ 2খন আঞ্চলিক পঞ্চায়ত এৰি দিছে আমি ইয়াতে 2খন জিলা পৰিষদ বিচাৰিছিলোঁ 2খনৰ বিনিময়ত আমাক 1খন দিব লাগিছিলে কিন্তু সেই সময়ত আমাৰ কোঅৰ্ডিনেটৰ আহিছিলে সেই সময়ত আমাৰ খুব ডাঙৰ কথা কৈছে আপোনালোকে তেওঁলোকক মৰ্যাদা দিয়া নাই বুলি নাই তেনেকুৱা কথা নহয় এইটো আপোনাৰ ক্ষোভ থাকিব কাৰ্যকৰ্তাৰ বা দলীয় নেতৃত্বৰ ক্ষোভ থাকিব এইটো সাধাৰণ কথা আমি মানুহ যিটো 5টা আঙুলি সমান নহয় আমাৰ চিন্তা চৰ্চাৰো এক নাথাকিব পাৰে অলপ ইফাল সিফাল থাকিব তেখেতে এটা শুদ্ধ কথা কৈছে যে আমি NDA হৈ চৰকাৰ গঠন কৰিছোঁ আমাৰ লক্ষ্যই হ'ল ৰাষ্ট্ৰ নিৰ্মাণ দল দ্বিতীয় ব্যক্তি তৃতীয় গতিকে এইবিলাক কথা নাই সৰু সুৰা কথা থাকিব টিকেট তোমাক লাগিব এইটোৱে
তাৰমানে কি এটা বস্তু চাওক, আমি একেলগে আছোঁ, তেওঁলোকে 10 বছৰ নেতৃত্ব দিলে, এতিয়া আমাক কিয় এৰি দিব নোৱাৰে? এৰি দিব নোৱাৰাৰ কাৰণটো কি আছে? নহয়, মই আপোনাক এটা কথা কওঁ, তেজপুৰৰ কথাই নাহে ইয়াত, আমাকতো চবেই লাগে, চবেই লাগে। নহয়, এইটো তেনেকুৱা নিয়ম হ'ব পাৰে নেকি? নহয়, এনেকুৱা কিবা যুক্তি থাকিব পাৰে নেকি যে তেজপুৰ সমষ্টিটো AGPক দিলে কাৰণে বৰচলা নিদিব, তেনেকুৱা কিবা নিয়ম আছে নেকি? গতিকে সেইটো কথা নহয়। বাইদেউ, বিষয়টো বিতৰ্কলৈ যাব নালাগে, যিহেতুকে আমি মিত্ৰ দল, বিষয়টো বিতৰ্কলৈ যাব নালাগে, আমি মিত্ৰজোঁটৰ অংশীদাৰ দুয়োটা দল, গতিকে আমি উন্নয়নৰ কথা পাতোঁ। ইয়াতে যিহেতুকে বিৰোধীও আছে বা স্থানীয় অন্যান্য, আপুনি সোধাৰ কাৰণে মই বিষয়টো ক'ব লগা হ'ল। এঘণ্টাত সমাধান হোৱা বিষয় নহয়, আপোনালোকে পাতি ল'ব বাৰু, ঠিক আছে। উন্নয়নৰ কথা পাতো আমি। আপুনি টিকট লাগিব বুলি কৈছে, আমি নাজানো। হয়, উন্নয়নটো আমাকো লাগে। নহয়, উন্নয়ন আমাক লাগে। নহয়, আমিতো আজিৰ তাৰিখত কৈছোঁ যে উন্নয়ন আমাকো লাগে। উন্নয়ন কোনেও নিবিচাৰে, কাৰণ আমাৰ দলেই উন্নয়নৰ কাৰণেতো এলায়েন্স কৰিছে। আজি অসমত এলায়েন্স কৰাৰ কাৰণটো কি? যে আমাক অসমত উন্নতি লাগে, অসম উন্নতিৰ কাৰণেতো আমাৰ তাত এলায়েন্স কৰিছে। গতিকে যিহেতু আমি এলায়েন্সৰ দল, গতিকে বিজেপি কৰ্মীয়ে আমাক AGPক এইবাৰ বৰচলা সমষ্টিটো দিব নোৱাৰা কাৰণটো কি? মই সেই কথাটোৱে আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। বিচাৰিছে, সুধি আহি আছো। এটা খুব গুৰুত্বপূৰ্ণ কথা দাদাই বাৰে বাৰে উত্থাপন কৰিছে, কোনে ক'ব আপোনালোকৰ মাজত? আমি কৈ আছোঁ, মই কি কৈছে মই শুনা নাই। টিকটটো লগাৰ কথা নহয়, তেখেতে যিটো উত্থাপন কৰিছে, এই বিষয়টো তেখেতে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা তেখেতে জানি আহিছে নে তেখেতৰ নিজৰ মতেহে কৈছে কথাটো? তেখেতে অতুল বৰা ডাঙৰীয়াৰ পৰা জানি আহিছে নে তেখেতৰ নিজৰ মতে কৈ আছে কেণ্ডিডেটৰ কথাটো? পোনপ্ৰথমতে মই DY 365ৰ এই অনুষ্ঠানটিক ধন্যবাদ জনাইছোঁ। বাইদেউ, আমি সমষ্টি দিম নিদিম আমি থিৰাং কৰিব নোৱাৰোঁ, নিদিওঁ বুলিও কোৱা নাই, দিম বুলি কোৱা নাই। আমাৰ ওপৰৰ নেতৃত্বই সিদ্ধান্ত ল'ব। বিৰোধীৰ কেণ্ডিডেটৰ সন্মুখত যোনে যি কৰিব সেই সমষ্টি পাব, এইটো আমাৰ সিদ্ধান্ত নহয়। আৰু আজি অনুষ্ঠানো টিকেটৰ অনুষ্ঠান নহয়, উন্নয়নৰ অনুষ্ঠান, উন্নয়নৰ কথা পাতোঁ আমি। বাইদেউ, কংগ্ৰেছক নিদিব নেকি? মই DY এই বিশেষ অনুষ্ঠানটো কৰিছোঁ। ৰ'ব, মূল কথাটো হ'ল আজিৰ এই টক শ্ব'ত যিটো প্ৰথমেই অৱস্থা হ'ল যে AGP বিজেপিৰ মাজতে মিল নোহোৱা নিচিনা লাগিল। মই এজন নিৰপেক্ষ ব্যক্তিয়ে এটা প্ৰশ্ন সুধিছিল, সেই উত্তৰটোৱে দিব বিচাৰিছোঁ। নাই, AGP আৰু বিজেপিৰ যিটো হেৰি হৈছিল, আজি দেখিছে, আপোনালোকে নিজে দেখিছে, মই ক'ব যোৱা নাই। AGP আৰু বিজেপিৰ যিটো সংঘাত দেখা পালোঁ, সেইটো লৈ NDA তেওঁলোক আছে বুলি কয়, কিন্তু তৃণমূলত যে তেওঁলোক নাই সেইটো প্ৰমাণ হ'ল। AGP বিজেপি ওপৰত আছে, তৃণমূলত যে নাই সেইটো হৈছে। 2 নম্বৰ কথা, এজন নিৰপেক্ষ ব্যক্তিয়ে এটা প্ৰশ্ন কৰিছিল, বাইদেউ আপোনাক, যে কিমান হাজাৰ কোটি টকাৰ ঋণ ল'লে আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত তৰুণ গগৈদেৱৰ নেতৃত্বত, যি 15 বছৰ শাসনকালত মাত্ৰ 10,000 কোটি টকাৰ ঋণ আছিল। এতিয়া ঋণ কিমান? 1 লাখ আছিল, আমি স্বীকাৰ কৰিছোঁ। যিটো সঁচা, আজি কিমান হৈছে? 1.5 লাখ কোটি টকাৰ ঋণ হৈছে। কথাটো হৈছে, ৰ'ব আপোনালোকে শুনক, গণতান্ত্ৰিক গতিকে আমি কাজিয়া কৰিবলৈ অহা নাই, এটা টক শ্ব', আমি এটা পাব লাগিব। ঋণৰ কথাটো হৈছে, অসমত যথেষ্টখিনি উন্নয়ন হৈছে। আপুনি দলঙেই কওক, আপুনি গৰাখহনীয়া প্ৰতিৰোধেই কওক, আপুনি আত্মনিৰ্ভৰে কওক, আপুনি অৰুণোদয়ে কওক, আপুনি চৰকাৰী চাকৰিয়ে কওক, পাবলৈ দিয়ক। উদ্যমিতাই কওক, সূতা কম্বলে আমাৰ হেৰিয়ে সূতা কম্বলে এজনী মানুহ স্বাৱলম্বী লৈছে। এতিয়া 1200 টকা লৈ পেলাই কি কৰিছে? 12,000 টকা মাটি দখল কৰি আছে। এতিয়া যে ঋণখিনি দিছে, এতিয়া যে ঋণখিনি 10,000 টকা যে দিছে, 12,000 টকা, 10,000 টকা যে দিছে, 1200 টকা যে দিছে, এইটো তেতুগুলিকে ধাৰ লগাই দিছে। ঋণখিনি কোনে মাৰিব? মুখ্যমন্ত্ৰী পত্নীয়ে যে হাজাৰ বিঘা যে মাটি লৈ আছে, তেওঁলোকে লিজত বনাইছে যে মুখ্যমন্ত্ৰীয়ে। মামীয়ে কি কৈছে? মামীয়ে বাইদেউ চাওক, যেতিয়া ইয়াত যদি উন্নতি হৈছে, মামী উন্নতি হৈছে, কাৰো হোৱা নাই, আমাৰ ৰাইজৰ কাৰো হোৱা নাই। মামী উন্নতি হৈছে, মুখ্যমন্ত্ৰী ঘনীয়াকে উন্নতি হৈছে, কাৰো হোৱা নাই। বাইদেউ চলিছে, আমি ইয়াত জ্বলা নাই। আৰু
পইচা আমাৰ পইচা মুখ্যমন্ত্ৰীয়ে কি ঘৰৰ পাতিছে নেকি মুখ্যমন্ত্ৰী বাপেকৰ ঘৰৰ পাতিছে নেকি বাইদেউ বাইদেউ বিজেপি চৰকাৰৰ আঁচনি আপোনাৰ ঘৰত কেইটা আছে বিজেপি চৰকাৰৰ আঁচনি ঘৰত কেইটা আছে আপোনাৰ বিজেপি চৰকাৰৰ আঁচনি কেইটা আঁচনি লৈছে বিজেপিয়ে যিখিনি উন্নয়নমূলক কাম কৰিছে আমাৰ কংগ্ৰেছে 10 বছৰত তাতকৈ বেছি কাম কৰি থৈছে আমাৰ কংগ্ৰেছে 10 বছৰত মানে শুনক অৰুণোদয়ক লৈ ঠাট্টা মস্কৰ নকৰিব অৰুণোদয় মাহে 1250 টকাকৈ পোৱাসকলে জানে কিমান প্ৰয়োজন তাক লৈ কোনো ঠাট্টা মস্কৰ নকৰিব বহুত মূল্য আছে অৰুণোদয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আত্মনিৰ্ভৰ অসম কওক উদ্যমিতা আঁচনি কওক ইয়াৰ ৰাইজৰ উন্নয়ন হৈছে প্ৰকৃত উন্নয়নৰ ছবি ইয়াক লৈ ঠাট্টা মস্কৰ নকৰিব উন্নয়ন নহয় কিন্তু নিজৰ ভাই আপোনালোক সকলো ভাই কিয় ভাই ককাৰ মাজত কাজিয়া কৰি এনেকুৱা কৰিব লাগিছে দল কৰিব পাৰে নিজৰ ভাই ককাৰ মাজত তেজমঙহৰ লগত থকা মানুহখিনি এনেকৈ কৰিলে হ'ব নেকি সমস্যা কেতিয়াও সমাধান নহয় সকলো ভাই আমি তেজমঙহৰ আমাৰ ভাই ককাৰ বন্ধু এনেকৈ কাজিয়া কৰিলে সমস্যা সমাধান নহয় আপোনালোকে ভাবিব একো সমস্যা সমাধান নহয় আমি সকলো ভাই মিলি থাকিব অসমৰ মহিলাৰ কাৰণে 1200 আৰু মন্ত্ৰীৰ পত্নীৰ কাৰণে 50 লাখ টকাৰ সাবসিডি এইটো কেনে বাইদেউ জুবিন দাই কেতিয়া নিয়ে আহিব হেল্ল' কংগ্ৰেছৰ বাইদেউগৰাকীয়ে যি 1250 টকা লৈ ইটিকিঙে কৰিছে তেওঁ গোটেই অসমৰ মহিলাখিনিক অপমান কৰিছে 1250 টকাটো বাইদেউ শুনক 2600 টকা দেখা ভাতৰ দাম ইয়াত 1250 টকা দি আমাৰ মাইকী মানুহক ঠগি আছে এই মামী হোটেললৈ যাওঁ মহিলাক সন্মান কৰো আমি মহিলাক অসন্মান নকৰো আমি সংসদীয় গণতন্ত্ৰত পদ অৱৰোধ নকৰো মহিলাক 1250 টকাটোৰ মূল্য নোহোৱা কৰিছে তেওঁলোকৰ কাৰণে 1250 টকাটো কম কিন্তু মই কথা ক'ব বিচাৰিছো আমাৰ হিয়া ৰামতো জুবিন গাৰ্গৰ অতি সোনকালে ন্যায় লাগে বিহগুৰি ৰাইজে এইটো বিচাৰিছে জুবিন দাক পলিটিক্স নকৰিব জুবিন দাই কৈ গৈছিলে পলিটিক্স নকৰিব জুবিন দাক লৈ পলিটিক্স নহয় জুবিন দাক লৈ পেলাই প্ৰাণৰ শিল্পী শুনক মই এটা কথা ক'ব বিচাৰি আছো যে অসমৰ ইতিহাসত অসমৰ আটাইতকৈ ডাঙৰ যিটো ডিপ্ৰাইভ হৈছে সেইটো বৰচলা সমষ্টিৰ ৰাইজ হৈছে আপোনালোকে ডিলিমিটেশ্যনৰ কথা চিন্তা কৰক একফালে ডেন্ডাই পঞ্চায়ত বৰজুলিৰ পৰা পাৰ হৈ মিছামাৰী ঢেকিয়াজুলি বৰচলা সমষ্টিৰ লগত কোনো সম্পৰ্ক নাই ডেন্ডাই তাৰ পৰা 5-6 কিলোমিটাৰ দূৰত এইফালে হওক আপুনি গুপ্তেশ্বৰ শিঙুৰি পাৰ হোৱাৰ পিছত ৰ'ব বৰচলা সমষ্টি এইটো সম্পূৰ্ণ তেখেতে ভুল কথা কৈছে ডিলিমিটেশ্যনত আমাৰ নিৰ্বাচনত এইবাৰ আমি চবতছে বিপুল ভোট পাইছোঁ সাংসদীয় নিৰ্বাচনত আমি বিপুল লিড লৈ পেলাই এইবাৰ জিকিছোঁ গতিকে তেওঁ অলপ সমস্যা হৈছে কাৰণ তেওঁ অলপ সমস্যাত ভুগিছে যে আচলতে ডিলিমিটেশ্যনৰ সমীকৰণ প্ৰব্লেম হৈছে তাৰপিছত আপুনি গুপ্তেশ্বৰ জিপি চাওক কিমান দূৰ হৈছে আমাৰ বৰচলা সমষ্টিৰ আটাইতকৈ বেছি অসম আন্দোলনতে হওক আৰু শ্বহীদৰ নগৰী বুলি কোৱা হয় কিন্তু শ্বহীদ আটাইতকৈ বেছি কোনো তেনেকুৱা কথা নাই তেখেত বিৰোধী হিচাপেতো ক'বই কিন্তু মই আকৌ কৈছোঁ পুনৰবাৰ যে গণতন্ত্ৰৰ ৰাজনীতি মেৰুদণ্ড ৰাজনৈতিকভাৱে আমি সকলো সজাগ হ'ব লাগে বিৰোধী ষ্ট্ৰং হোৱাৰ প্ৰয়োজন আছে আজি তেখেতসকলে প্ৰথম ঋণৰ কথা ক'লে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ আমি ষ্ট্ৰং আছো আকৌ আহিছে বিধানসভা নিৰ্বাচন হিতাধিকাৰী আঁচনিয়ে সুফল দিব নে লাখ কোটি টকীয়া ঋণে বিপদত পেলাব বিজেপিক সংকল্প যাত্ৰাই সুফল দিব সুবিধা কৰি দিব নে গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনা পাকিস্তান লিংকৰ অভিযোগে বিপদত পেলাব কংগ্ৰেছক কি হ'ব অখিল গগৈ লুৰিণজ্যোতি গগৈৰ ভৱিষ্যত বিজেপিৰ সৈতে পুনৰ মিত্ৰতাত অগপৰ আসনৰ সংখ্যা বৃদ্ধি হ'ব নে পূৰ্বে থকা আসনতকৈও কম সংখ্যক আসন লাভ কৰিব অগপই এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি
আজি আমাৰ এই বিশেষ এঘণ্টা লগতে স্থানীয় লোক আমাৰ সৈতে আছে তেওঁলোকে ক'ব কি পালে যোৱাটো চৰকাৰৰ পৰা কি উন্নয়ন হৈছে কি সমস্যা হৈছে এই সকলোবোৰ কথা আমি পাতিম প্ৰথমতে আমি আপোনালোকৰ কাষলৈ আহিছোঁ সকলোৱে কৈছে যে বিৰোধী নে শাসকীয় পক্ষৰ পৰা আৰম্ভ কৰোঁ বিৰোধীৰ পৰা আৰম্ভ কৰাৰ কথা ক'লে গতিকে আপোনালোকে কি ক'ব কি পাইছে কি পোৱা নাই উন্নয়নৰ ক্ষেত্ৰত কি পাইছে যদি সমস্যা হৈছে কি হৈছে ইয়াত উপস্থিত থকা সকলোৱে এটা কথা জানে আমি 2001 চনৰ পৰা 2016 চনলৈকে আমি কংগ্ৰেছ দলত আছোঁ কংগ্ৰেছ দলত থকাৰ অৱস্থাত কংগ্ৰেছ চৰকাৰ প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ দিনত আমাৰ যদি উন্নতিৰ ক্ষেত্ৰত চাই আমি ডেভেলপমেণ্টৰ ক্ষেত্ৰত চাই অসমৰ ভিতৰতে যদি দ্বিতীয় স্থানত আছে আমাৰ বৰচলা সমষ্টি এই ক্ষেত্ৰত উন্নতিৰ ক্ষেত্ৰত আমি প্ৰথমতে ক'ব লাগিব আমি বিগত 15 বছৰত যিমান উন্নতি হৈছে আমাৰ এই বিহু এটা উন্নতিৰ কথা কওকচোন উদাহৰণ দিয়ক যিটো স্থানত উপস্থিত হৈ আছোঁ এইটো চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱন এইটো শোণিতপুৰ জিলাৰ ভিতৰতে জাকত জিলিকা অৱস্থিত ইয়াৰ পিছতে যদি আমি আধা কিলোমিটাৰ আঁতৰত যাওঁ এইটো তুমুকি মেডিকেল কলেজ জাকত জিলিকা হৈ আছে তাৰপিছতে শোণিতপুৰৰ ভিতৰত আটাইতকৈ ডাঙৰ যদি খেলপথাৰ আমি চাবলৈ যাওঁ তুমুকি মিনি ষ্টেডিয়াম ইয়াৰ পিছতে যদি আমি চাবলৈ যাওঁ চন্দ্ৰনাথ শৰ্মা হাই ছেকেণ্ডেৰী স্কুল আমি একে মুখতে ক'ব লাগিব ইয়াত থকা সচেতন ব্যক্তিসকলেও একেমুখে এই কথাটো স্বীকাৰ কৰিবই লাগিব আৰু যদি উন্নতিৰ ক্ষেত্ৰত চাব যায় দ্বিতীয়তে আমি ক'ব লাগিব গাঁৱে ভূঞে ৰাস্তা পদূলি সেই সময়তে ইমান ডেভেলপ কৰিছিলে আপুনি যদি চাবলৈ যায় ইয়াৰ অলিয়ে গলিয়ে পকা ৰাস্তা সেই সময়তে আমাৰ বনাই থৈ গৈছে প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ দিনতে আৰু আমি যদি ক'বলৈ যাওঁ আমাৰ এই বিহগুৰি কৃষি প্ৰধান এইটো এৰিয়া এই অঞ্চলত আমি যদি চাপৰি সংস্থা আমাৰ বাম খেতি কৰিবলৈ যায় বাম খেতি কৰা লোকসকলৰ সুবিধাৰ্থে আমাৰ ইয়াত ৰাস্তা পদূলি বৃহত্তৰ দলং পৰ্যন্ত বনাই দিয়া আছিলে আমাৰ প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ দিনতে গতিকে আপোনালোকে উন্নতি কৰিছিল কিন্তু 2016ত আপোনালোকক নিৰ্বাচনত বিজেপি কিয় জয়ী হ'ল বিজেপি এটা প্ৰতিষ্ঠান বিৰোধী যেতিয়া ঢৌ আহিছিলে সেই সময়তে বিজেপি চৰকাৰ আহিছিলে কিন্তু এইটো নাভাবিব প্ৰতিষ্ঠান বিৰোধী ঢৌ এই 10 বছৰত এই আৰু আহিব আচ্ছা আপোনালোকে চাব যায় এই 10 বছৰত যদি আমি ক'বলৈ যাওঁ এটা উল্লেখযোগ্য ইয়াত অৱদান কোনো দেখিবলৈ নাপালোঁ আমি 10টা বছৰত যোৱা 10টা বছৰত যি আমাৰ MLA বিজেপি MLA যিজন আছিলে গণেশ কুমাৰ লিম্বু ডাঙৰীয়া ইয়াত আছিলে MLA হৈ তেওঁৰ দিনত ইয়াত কিন্তু এটা অনুষ্ঠান আমি দেখিবলৈ পোৱা নাই এইটো আমাৰ গাঁও এইটো সকলোৱে একেমুখে স্বীকাৰ কৰিব লাগিব গতিকে কংগ্ৰেছ দিনত যিমান ডেভেলপ হৈছে এই ক্ষেত্ৰত আমি 10 বছৰত বিজেপিৰ ক্ষেত্ৰত একো পোৱা নাই বিজেপিৰ কাষলৈ আমি আহিছোঁ একো পোৱা নাই বিজেপি চৰকাৰ হৈছে বাইদেউ কওক সকলোকে নমস্কাৰ ইয়াত যিসকল জ্যেষ্ঠ আছে তেখেত সকলোলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মোৰ দলীয় সতীৰ্থসকললৈ জ্ঞাপন কৰিছোঁ আচলতে আমি বিভাজনৰ পিছতহে আমি বৰচলাত আহিছোঁ গতিকে আমাৰ বিৰোধীসকলে যিটো প্ৰশ্ন উত্থাপন কৰিছে ইয়াত উপস্থিত যিসকল আছে আচলতে আগৰ পৰাই বৰচলাত যিসকল আছে তেখেতসকলে এইখিনি আঁত ধৰিলে ভাল পাম যদিও মই জানো তথাপিও মই পোনপ্ৰথমে আমি DYৰ সাংবাদিকসকলক শ্ৰদ্ধা জনাইছোঁ আজিৰ এই বিশেষ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰাৰ বাবে আৰু আমাৰ বিৰোধীৰ যিজন সদস্য ইতিমধ্যে তেখেতে আমাৰ এটা অভিযোগ দিছে কিন্তু এটা কথা যে অকল আজি 10 বছৰ আগৰ যি ৰাজনীতি আৰু আজিৰ ৰাজনীতি এই কথাটো আমি প্ৰথমতে উপলব্ধি কৰিব লাগে প্ৰথমে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি উপলব্ধি কৰিছোঁ আজি ৰাইজেও উপলব্ধি কৰিছে যে বিৰোধী ষ্ট্ৰং হোৱা প্ৰয়োজন আছে এতিয়া যিটো ষ্ট্ৰং পজিশ্যন বিৰোধীৰ প্ৰয়োজনীয়তা আছিল সেইটো আজি অসমতেই নাই গতিকে তেওঁলোকক আমি ষ্ট্ৰং হ'বৰ কাৰণে তেওঁ যিটো যুক্তি দাঙি ধৰিছে এইটো এটা অনৰ্থক যুক্তি এইটো আপোনাৰ ফটা ঢোল কোবোৱাৰ নিচিনা হ'ব মানে এনেকুৱা যে আজি 10 বছৰ আগৰ অসম আজিৰ অসম আজি 10 বছৰ আগৰ তেখেতে যি আপোনাৰ উন্নয়নৰ বৰচলা সমষ্টিৰ কথা কৈছে যিবিলাক ৰাস্তা পদূলি লিংক ৰোড হাইৱেৰ পৰা তেতিয়াৰ দিনত তেওঁলোকৰ পিৰিয়ডত পকীকৰণ কৰিছিল ৰ'ব ইয়াত চিঞৰ বাখৰ কৰিব নালাগে যুক্তি সহকাৰে বক্তব্য যিবোৰ শুনক কথাখিনি শুনি লওঁ পিছত তৰ্কাতৰ্কি এইবিলাকলৈ যাম যি উন্নয়নৰ কথা তেওঁলোকে কৈছে তেওঁলোকক এটা কথা জনা উচিত যে আমাৰ যিবোৰ গ্ৰাম্যাঞ্চলৰ ৰাস্তা পদূলি তেওঁলোকে লিংক ৰোড পকা কৰিছিল এই আঁচনিটো আচলতে ৰূপায়ণ কোনে কৰিছিল যে প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী দেৱৰ তেখেতৰ যি নীতি তেখেতৰ যি দূৰদৰ্শী চিন্তা চৰ্চা তেখেতৰ যি সেই আঁচনি তেখেতৰ প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনা তেখেতে বলবৎ কৰাৰ বাবেই আজি তেখেতসকলে কৰিবলৈ বাধ্য হ'ল কাৰণে উন্নয়ন কৰিলে এনেইতো আপোনাৰ লুঙি টুপি আৰু এই আপোনাৰ ধুতি কম্বলৰে ৰাজনীতি কৰিলে 70 বছৰ উন্নয়নৰ কোনো ধৰণৰ ডেভেলপমেণ্ট অসমত হোৱা নাছিল গণতন্ত্ৰত ৰাজনীতিয়ে কেনেধৰণে উন্নয়ন হয় ৰাজনীতি গণতন্ত্ৰত কি এই কথাটো আজি 10 বছৰ সাধাৰণ ৰাইজে উপলব্ধি কৰিছে এটাকে স্পষ্ট কথা গণতন্ত্ৰ ৰাজনীতি মেৰুদণ্ড ৰাজনৈতিকভাৱে সৰ্বাংগীন উন্নয়ন সম্ভৱ ৰাজনৈতিকভাৱে আমাৰ সামগ্ৰিক উন্নয়নৰ লগতে জাতিৰ কৃষ্টি সংস্কৃতিৰ লগতে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যে ৰাজনীতি এটা ভাল দলৰ প্ৰয়োজন আছে এইটো আজিৰ ৰাইজে উপলব্ধি কৰিছে বৰচলা সমষ্টিটোৰ নামতহে আছে আপোনালোকৰ যি বৰচলাৰ প্ৰাণ কেন্দ্ৰ সেয়া দেখোন ঢেকীয়াজুলিলৈ গুচি গ'ল এইটোতো আপোনাৰ ডিলিমিটেশ্যনত গৈছে এতিয়া আমাৰ
মেইন বৰচলাটো বহুতৰে আক্ষেপ আছে। এইটো বহুতৰ আক্ষেপ আছে, কিন্তু পৰ্যায়ক্ৰমে সেই টাইমত এনেকুৱাও হয় আমাৰ পাব্লিকৰো দাবী নাছিল যে আচলতে সমষ্টিটোৰ নাম আপুনি ক'ব বিচাৰিছে চেঞ্জ হ'ব লাগিছিল। এইটো পৰ্যায়ক্ৰমে চাগে পাছত ৰাইজে বিচাৰিব হ'ব পাৰে। এইটো আমি অকলশৰে বিচাৰিলোঁ কেতিয়াবা নহ'ব, তেতিয়া আকৌ কোনোবাই ইয়াত হাল্লা কৰিব যে আচলতে এইটো নাম হ'ব লাগিছিল, এইটো নাম হ'ব লাগিছিল। তেনেকুৱা কিছুমান কথা থাকে। পাব্লিক প্ৰটেষ্ট হোৱা নাছিল, এনেধৰণৰ পৰিৱেশ ইয়াত ক্ৰিয়েট কৰা নাছিল, যাৰ কাৰণে বৰচলা সমষ্টি বৰচলা নাথাকিও আজি বৰচলা হিচাপে আছে। এইটো আমি সামগ্ৰিকভাৱে সকলোৱে জগৰীয়া। ইয়াত অকল যে আমি বিজেপি জগৰীয়া তেনেকুৱা কথা নহয়, কোনো কাৰো মানুহৰ কোনো ডিবেট বা তেনেকুৱা দাবী নাছিল। গতিকে সামগ্ৰিক আপুনি যদি আজি চাই উন্নয়নৰ দিশতেই নহয়, জাতি মাটি সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষক আজি অসমেই নহয় গোটেই ভাৰতবৰ্ষক সামগ্ৰিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনে কেনেধৰণে কাম কৰিছে। ঐতিহাসিকভাৱে বিশ্বত আজি ৰাজনৈতিক ক্ষেত্ৰত অসমক আমাৰ প্ৰতিষ্ঠিত কৰিছে। আমাৰ গৰাখহনীয়াৰ সমস্যা আজিও সমাধান হোৱা নাই, হৈ আছে। এতিয়া 133 কোটি স্কিম চেংচন হৈছে, আপোনাৰ প্ৰবলভাৱে আজি সুন্দৰভাৱে কাম হৈ আছে। আজি আপোনাৰ চন্দ্ৰনাথ শৰ্মাৰ নামত ৰাইজৰ প্ৰবল দাবী আছিল যে আমাৰ মহাবিদ্যালয় প্ৰয়োজন আছে। আজি চেংচন হৈছে, কাম আৰম্ভ হ'ব। আজি আমাৰ বৰচলা সমষ্টিত এখন কংগ্ৰেছৰ পিৰিয়ডত 10টা তেখেতসকলে ৰাজত্ব কৰিলে কণ্টিনিউ 15টা বছৰ, এখন মহাবিদ্যালয় তেখেতে প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। বিজেপিৰ পিৰিয়ডত দীনদয়াল উপাধ্যায় মহাবিদ্যালয় প্ৰতিষ্ঠিত হৈছিল, ডিলিমিটেশ্যনত সেইখন ঢেকীয়াজুলিত গুচি গ'ল, দুৰ্ভাগ্য আমাৰ। এতিয়া আকৌ চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয় আমাৰ ইতিমধ্যে চেংচন হৈছে, টেণ্ডাৰ হৈ গৈছে, কাম আৰম্ভ। শাসক বিৰোধী আছে, স্থানীয় লোক আছে, আমি তেওঁলোকৰ সৈতে পাতিবই লাগিব। অগপৰ কাষৰ পৰা আমি আহোঁ, আৰু লগতে ছাত্ৰ সংগঠন আমাৰ সৈতে আছে, অগপ আছে আমাৰ সৈতে। কি ক'ব গোটেই বিষয়টোক, কেনে দেখে আপোনালোকে? আজি DY 65-ৰ মই আপোনালোকলৈ ধন্যবাদ থাকিল, আৰু আশা ৰাখিছোঁ ইয়াত বিভিন্ন দল সংগঠনৰ লোক আছে, সামাজিকভাৱে কাম কৰা লোকো আছে। সকলোৰ পৰা আমি এটা সুশৃংখলভাৱে আজি অনুষ্ঠানটো হওক, আমি প্ৰথম তাৰে কামনা কৰিছোঁ যে অসম গণ পৰিষদ দল আজি অসমত কেনেধৰণৰ কাম কৰি আৰু অসম গণ পৰিষদ দল জন্ম কেনেকুৱা হৈছিল এই সকলোবিলাক আমাৰ ৰাইজে জানে। কিন্তু আমি যিকোনো কাৰণতে নহওক কিয় যে ভাৰতীয় জনতা পাৰ্টীৰ বা সৰ্বভাৰতীয় দলৰ লগত আমাৰ মিত্ৰতা হ'ল। আমাৰ মিত্ৰতা হ'ল, মিত্ৰতাটো মই ভাবোঁ যে ওপৰৰ পৰা মিত্ৰতা হৈ আছে। আজি অসমত কাম হৈছে, অসমৰ বৰ্তমান যিজন মুখ্যমন্ত্ৰী, যিজন দক্ষ মুখ্যমন্ত্ৰী, তেখেতে অসমত কাম নাই কৰা বুলি আমি নকওঁ, যে অসমৰ কেইবাটাও ভাল কাম হৈছে। আমি লক্ষ্য কৰিছোঁ যে বিশেষকৈ যদিও 33 লাখ বা 42 লাখ নিবনুৱা আছে, তাৰ কিন্তু 1 লাখ নিবনুৱাক তেওঁলোকৰ দক্ষতাৰ কাৰণে পালেও কিন্তু তেওঁলোকে কোনো ধৰণৰ পা পইচা খৰচ নকৰাকৈ চাকৰিটো পাইছে। এইটো আমি ভাবোঁ ভাল কাম। আৰু আমাৰ কাৰণে আৰু এটা ভাল কাম যে আমি যিহেতু ছাত্ৰ সন্থা কৰিছিলোঁ, যে ছাত্ৰ সন্থা আমি আন্দোলন কৰিবলৈ যাওঁতে আমাৰ যি 855জন শ্বহীদ হৈছিল, সেই শ্বহীদসকলৰ স্মৃতিত যিটো আমাৰ গুৱাহাটী বৰাগাঁৱত যিটো স্মৃতিস্তম্ভ বনালে, তাৰ কাৰণেও কিন্তু আমি চৰকাৰখনক ধন্যবাদ দিছোঁ যে এইটো আমাৰ লাগতিয়াল কাম বা ৰাইজে ভাল পোৱা কাম। আৰু ইয়াৰ বাহিৰেও দুই এটা কাম কৰিছে বৰ্তমান চৰকাৰখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কিন্তু আমাৰ সমষ্টি ৱাইজ আমি যদি বৰচলা সমষ্টি ৱাইজ চাওঁ, তেতিয়াহ'লে আমাৰ যিটো বন্ধুত্ব বা যিটো মিত্ৰতাত কিন্তু আমি তিক্ততা পাইছোঁ। যে বন্ধুত্বই কিন্তু আমাৰ মিত্ৰতাই কিন্তু আমাক সন্তুষ্ট কৰিব পৰা নাই। কাৰণ আজিৰ তাৰিখত বিধায়ক মহোদয়ে যিখিনি কাম কৰিছে বা যি ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে বা যি ধৰণৰ ৰূপায়ণ কৰিবলৈ যাওঁতে তেওঁ যি ব্যৱস্থা কৰিছে, এই ব্যৱস্থাত কিন্তু অসম গণ পৰিষদৰ যিসকল দলীয় কৰ্মী আছে, এই কৰ্মীসকল কিন্তু সন্তুষ্ট নহয় বা তেওঁলোকক আচলতে উপযুক্ত স্থান দিয়া হোৱা নাই। মই এইটো কোৱা নাই যে আমাক ডাঙৰ ডাঙৰ ঠিকা দিয়ক, লাখ কোটি কোটি টকাৰ আমাক ঠিকা দিয়ক, আমাৰ কৰ্মীসকলে ঠিকা কৰক, আমি ঠিকা বিচৰা নাই। কিন্তু যিহেতু অসম গণ পৰিষদ এটা ৰাজনৈতিক দল, ইয়াৰ এটা হিষ্ট্ৰী আছে, এটা বুৰঞ্জী আছে, গতিকে তাৰ কৰ্মীসকলে কিন্তু উপযুক্তভাৱে মৰ্যাদা পাব লাগে। উপযুক্ত কিন্তু মৰ্যাদা পোৱা নাই। আজি তেওঁলোকৰ লোক ইয়াত আছে, তেওঁলোকৰ স্বীকাৰ কৰিব লাগিব যে এনে কোনটো আঁচনি আছে বা এনে কোনটো তেওঁলোকে আঁচনি কাম কৰিছে য'ত অসম গণ পৰিষদৰ দলৰ তাত ব্যক্তি উপস্থিত থাকি তেওঁলোকে কোনোবা এটা সৰু ঘৰ এটা তেওঁলোকে বহু ৰাস্তাও উদ্বোধন কৰিছে বা ৰাস্তাও কিবা আধাৰশিলা কৰিছে, তেওঁলোকে ক'ব নোৱাৰে যে অসম গণ পৰিষদৰ কোনোবা এজন দলৰ লোকক বিধায়ক মহোদয় বা তেওঁলোকৰ কৰ্মীয়ে মাতি নি এই কামবিলাক কৰিছে। গতিকে তাৰ কাৰণে কিন্তু আমাৰ অসন্তোষ আছে, আৰু এই অসন্তোষবিলাকৰ কাৰণেই আমি অসম গণ পৰিষদৰ এইবাৰ ইয়াত প্ৰাৰ্থী বিচাৰিছোঁ। আমাৰ দাবী কৰিছোঁ যে অসম গণ পৰিষদে ইয়াত 2টা বছৰ 85 আৰু 96 ইয়াত আমাৰ নেতৃত্ব দিছে অসম গণ পৰিষদৰ প্ৰয়াত প্ৰফুল্ল গোস্বামীদেৱে। আৰু বৰচলাৰ পৰিৱৰ্তে এটা যি ঢেকীয়াজুলি সোমাল, এই ঢেকীয়াজুলিও 13টা সমষ্টি আমাৰ আঞ্চলিক সোমাইছে। এই ঢেকীয়াজুলিটো আমাৰ 2টা সময় বিধায়ক আছিল, এটা সময়ত মন্ত্ৰী আছিল, এটা সময়ত MP আছিল জোচেফ তব ডাঙৰীয়া। গতিকে তাৰ সকলোখিনি আমাৰ কিন্তু AGPৰ মানুহ আমাৰ মাজত আছে। গতিকে আমি এটাই ডিমাণ্ড কৰিছোঁ যে এইবাৰ আমাৰ এই আসনখন AGPক লাগে। ডাঙৰ কথা কৈছে, আমি সকলোৰে কাষলৈ আহিম। ছাত্ৰ সংগঠন আছে, স্থানীয় সচেতন লোক আছে, কিন্তু মুকলিকৈ যিহেতুকে ক্ষোভ উজাৰিছে মিত্ৰ দলে, আমি অগপৰ পৰা বিজেপিৰ কাষলৈ একেখাপে নাহিলে নহ'ব। এইবাৰ আসনখন অগপই বিচাৰিছে আৰু মুকলিকৈ একেবাৰে সন্মুখত থাকি DY 365ৰ কেমেৰাৰ সন্মুখত ক্ষোভ উজাৰিছে। আমি দাদাক শ্ৰদ্ধা জনাইছোঁ। আমি NDA হিচাপে চৰকাৰ ভাৰতবৰ্ষত, এনেকুৱা নহয় বা অকল আমি BJP AGP বা আপোনাৰ BPF এনেকুৱা ধৰণে আমি
কোনোবা সুকীয়া তেনেকুৱা আমাৰ মতামত নাই। তেখেতৰ যিখিনি খুব নাই, এটা কথা ক'ৰবাত কেতিয়াবা ব্যক্তিগতভাৱে কোনোবাই ক্ষোভিত হ'ব পাৰে, কিন্তু আমাৰ এনেকুৱাহে কথা আচলতে যে যিহেতু তেখেতে দাদাৰ এটা উদ্দেশ্য থাকিব পাৰে, কাৰণ ইয়াত আমাৰ টিকট যিহেতু বিজেপিৰ হৈ আছে, বিজেপিৰ বিধায়ক আমি পাইছোঁ, বিপুল ভোটত জিকাই আছোঁ সকলো একেলগে মিলি, এটা কেতিয়াবা কাৰোবাৰ ক্ষোভ থাকিব পাৰে যে আমাৰ এইবাৰ এজিপিৰ এজন বিচাৰিছোঁ, কিন্তু তেনেকুৱা কথা আচলতে নহয়। মই দাদাক ক'ব বিচাৰিছোঁ যে আমি সকলো মিলি আছোঁ, একত্ৰিত হৈ আছোঁ, অকণমান আমাৰ ক্ষোভ থাকিব, দাদাটো আমি নিজৰ ভাই ককাই আমি একেই। আসন বিচাৰিলে এৰি দিবনে ভাই ককাই বুলি কৈছে? নাই, তেনেকুৱাটো এনেকুৱা কথা, আসনৰ কথা আমাৰ NDAৰ অকল বিজেপি বুলি নহয়, আমাৰ লক্ষ্যই হ'ল ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়। সেই চিন্তাৰে আমি আগুৱাইছোঁ। এইটো বিশ্বত আজি খ্যাত ভাৰতবৰ্ষৰ ৰাজনীতিৰ কথা। গতিকে যিহেতু টিকট কেন্দ্ৰিক ক্ষেত্ৰত আমাৰ ভূমিকা নাথাকে, এইটো বহু ডাঙৰ কথা, এইটো আমাৰ ভূমিকা নাথাকে। আমাৰ মানে চূড়ান্ত সিদ্ধান্ত যোনে যেনেধৰণে কৰি দিব, যাকেই দিব তাকে আমি মানিবলৈ বাধ্য। গতিকে এই ক্ষেত্ৰত আমি কোনো ধৰণৰ বক্তব্য নাৰাখোঁ। ডাঙৰ কথা কৈছে। মই দাদাৰ কাষলৈ আহিম, এটা বৰ গুৰুত্বপূৰ্ণ কথাই প্ৰশ্নৰ উত্তৰ লাগিব যে বিজেপিয়ে খুব সুন্দৰকৈ কথাটো কৈছে, কিন্তু অগপই তাৰ কি প্ৰতিক্ৰিয়া দিব। কিন্তু ইয়াৰ পূৰ্বে হয় অকণমান আপুনি অকণমান আগবাঢ়ি আহক এগৰাকী। এইটো খুব ডাঙৰ কথা, আচলতে ৰাজনীতিৰ ঊৰ্ধলৈ গৈ উন্নয়নৰ কথা পাতিম, আহক। আমাৰ অন্য কথা একো নাই, আমি সকলোখিনি আমাৰ সকলোখিনি ভাতৃ প্ৰতিম, আৰু ইয়াত সৰহখিনি আজি যদিও বিজেপি হৈ আহিছে, সৰহখিনি কিন্তু এজিপি। ইয়াত এজিপি মানুহ বেছি আছে, এজিপিহে ইয়াত বিজেপি হৈছে। আমাৰ বাইদেৱে ধৰক, আমাৰ দাস বাইদেৱে আমাৰ এতিয়া বৰ্তমান তেখেত আমাৰ জিলা পৰিষদ, কিন্তু জিলা পৰিষদ তেখেতে আমাৰ এজিপিৰ নেতৃত্ব দিছিল মহিলা পৰিষদৰ। গতিকে তেনেকুৱা বহুত নাম নকওঁ, ইয়াত বহুত কিন্তু এজিপিৰ বিজেপি বা মুকুল খুদেই আমাৰ যুৱ পৰিষদৰ লোক আছিল, তেনেকুৱা আছিল। তেওঁলোক যিকোনো কাৰণতে নহওক, তেওঁলোক আজি বিজেপিত গৈছে, আমি বেয়া নাপাওঁ। কিন্তু কথা হৈছে কি যে আমাৰ খুব এইটোৱেই যে অসম গণ পৰিষদৰ দলে তেওঁলোকে নিজে কথা জানে যে 11 চনতো নিৰ্বাচন খেলিছিল, বিজেপিটো 11ত নিৰ্বাচন খেলিছিল বেলেগে বেলেগে। তেতিয়া তেওঁলোকৰ অৱস্থা কি আছিল, তেতিয়া কিমান ভোট পাইছিল? যদি আমি হিচাপ কৰিবলৈ যাওঁ, তাৰপাছত যেতিয়া 15ত ইলেকশ্যন হ'ল বা আমাৰ এলায়েন্স আহিল, এলায়েন্সত 16ত আমি এলায়েন্সৰ কাৰণে চিটটো এৰি দিলোঁ যে ঠিক আছে আমি বিজেপিক দিলোঁ, যিকোনো কাৰণতে নহওক আমাৰ ওপৰে দিলে আমি মানি ল'লোঁ। তেওঁলোকে হ'ল MLA, হোৱাৰ পাছত যেতিয়া আকৌ 21ত আহিল, 21তো আমি ডিমাণ্ড দিলোঁ, আমাক নিদিলে, আকৌ তেওঁলোকক দিলে, আমি তেওঁলোকক মানিলোঁ, তেওঁলোকক আমি জয়ী কৰালোঁ। জয়ী কৰাৰ পাছত যেতিয়া জয়ী হোৱাৰ পাছত যে বিধায়ক মহোদয় বা বিধায়ক মহোদয়ৰ লগত থকা যিখিনি লোক আছে, এই লোকসকলে ক্ৰমান্বয়ে আমাৰ দলটিক, অসম গণ পৰিষদটোক ইমানেই নিষ্ক্ৰিয় কৰি দিলে, ইমানেই আমাক তললৈ দি দিলে, যিটো কাৰণে আমি আজি মূৰ দাঙিব পৰা নাই। কিন্তু মই আজি এটা তাৰিখত কৈছোঁ যে আমাৰ অসম গণ পৰিষদৰ দল 2000 চনৰ পৰা আজি 26লৈকে অসম গণ পৰিষদৰ কোনো দলীয় নেতৃত্ব নাই, MLA নাই। কিন্তু নাই যদিও আপুনি চাওক, আজি যদি গন্তি কৰে যে আমাৰ এজিপিৰ জনসংখ্যা বেছি হ'ব, এতিয়াও আমাৰ কৰ্মী আছে। কিন্তু মই কৈছোঁ বিজেপিৰ যিসকল কৰ্মী, তেওঁলোকৰ যদি 10টা বছৰ যদি তেওঁলোকৰ হেৰি নাথাকে, 10টা বছৰ যদি তেওঁলোকৰ MLA নাথাকে, হয়তো আজি ইমান কৰ্মী ওলাই নাহিবও পাৰে। কাৰণ অসম গণ পৰিষদৰ কৰ্মী কিন্তু টাইট কৰ্মী। আপোনালোকৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা এটা আছে আমাৰ নিৰ্ভৰশীলতা আছে, কাৰণ আমি সেইটোৱে কৈছোঁ, আসনৰ কথা আমি চিন্তা কৰাৰ পৰ্যায়ৰ মানুহ নহয়, আচলতে ব্যক্তি নহয়, কৰ্মী নহয়। গতিকে আমি যি দলে সিদ্ধান্ত কৰিব, চূড়ান্ত সিদ্ধান্ত NDA যি কৰিব তাকে আমি মানিবলৈ বাধ্য, সেইটো দাদাক কৈছোঁ। নাই, আমাৰ এইটো হয়, কাৰণ তেওঁলোকে টিকেট দিব নোৱাৰে বা আমিও টিকেট ল'ব নোৱাৰোঁ। কিন্তু আমাৰ এটাই কথা হৈছে কি যে আমাক এবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থীজনক দিব লাগে, যে হাতীৰ চিন দোকান মানুহে বিহুগুৰি নিচিনা এটা জেগা, আপুনি সিদ্ধান্ত হ'ব তাকে মানি ল'ব। মানিটো আমাৰ আজি এখন আমি ক'ব নোৱাৰোঁ, কাৰণ আমাৰো এখন আঞ্চলিক আছে, 23টা আঞ্চলিক আছে। কিন্তু আমাৰ এনেকুৱা এখন জেগা ইয়াত যে তেজপুৰত কাৰফিউ দিছে, বিহুগুৰি ৰাইজে ইয়াৰ পৰা খোজকাঢ়ি গৈ কাৰফিউ ব্ৰেক কৰা মানুহ ইয়াত। গতিকে ৰাজনৈতিকভাৱে আমাৰ সচেতন। গতিকে এনেকুৱা আমি তেওঁলোকক সেইকাৰণে অনুৰোধ কৰিছোঁ, আমাৰ দলীয় কৰ্মীকো কৈছোঁ, আমাৰ চিফ মিনিষ্টাৰ মহোদয়কো কৈছোঁ যে এইবাৰ বৰচলা সমষ্টিত আমাক আসনখন দিয়ক। আমি আসনখন আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে বিচৰা নাই, যে অসম গণ পৰিষদৰ প্ৰতীক যিটো হাতীৰ চিন, এই হাতীৰ চিনটো জীয়াই থাকক। এতিয়া জীয়াই থকাৰ স্বাৰ্থতে আচলতে আমি এই কথাখিনি কৈছোঁ। আঁচনিটো ধৰক ভাল হৈছে, মইতো কৈছোঁৱেই অসমৰ আঁচনিৰ ওপৰত আমাৰ কোনো ক'বলগীয়া নাই, কিন্তু বৰচলা সমষ্টিৰ আঁচনিৰ ওপৰত কিন্তু আমাৰ ক'বলগীয়া আছে। আমি আজিৰ তাৰিখত নকওঁ, যদি আপুনি বাধ্য কৰায় তেতিয়াহ'লে নিশ্চয় ক'ম যে আজি তেখেতে এবাৰ কৈছে যে কলেজখনৰ কথা, কিন্তু কলেজখন আমি বিহুগুৰি ৰাইজে চন্দ্ৰশৰ্মাৰ নামত, চন্দ্ৰশৰ্মাৰ মৃত্যু শতবৰ্ষ আমি পালন কৰিছোঁ। মৃত্যু শতবৰ্ষ পালন কৰি তাত আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি নিজে নিমন্ত্ৰণ কৰিবলৈ গৈছোঁ। আমাক মন্ত্ৰী মহোদয়ে বা আমাৰ বিধায়ক মহোদয়ে সহায় কৰিছে। ইয়ালৈ আমাৰ চিফ মিনিষ্টাৰ ছাৰ আহিছে, আমাৰ মুখ্যমন্ত্ৰী ছাৰ আহি তেখেতে ইয়াত ঘোষণা কৰি গৈছে যে কলেজ এখন ইয়াত আমি চন্দ্ৰশৰ্মাৰ নামত দিম। কিন্তু সেই কলেজখন আজি তাৰিখলৈকে কিন্তু আমি ঠেলা মূৰত শুনিলোঁ, আধাৰখিলা কৰিলোঁ, কিন্তু আজিলৈকে শিল এটাও পৰা নাই। আৰু নিৰ্বাচন আছে কেইটা দিন, যদি কিবা কাৰণত নহয় তেতিয়াহ'লে কি হ'ব?
আৰু এই কথাটো কিন্তু তেওঁলোকে ডিমাণ্ড দিব নোৱাৰে, এইটো বিজেপি নহয়, কিন্তু এইটো বিহগুৰি ৰাইজে ইয়াত নিজে এটা ডাঙৰ অনুষ্ঠান পাতি তাত মুখ্যমন্ত্ৰী মহোদয়ক আনি সেই সভাত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ইয়াত আমি চন্দ্ৰশৰ্মা নামৰ কলেজ দিম। অভিযোগ মিত্ৰ দলৰ দাদাই বক্তব্য আজি ক্ষোভতে কৈছে, কিন্তু দাদাৰ বক্তব্যখিনি অলপ মানে লাইনৰ পৰা আঁতৰি গৈছে যেন মোৰ অনুভৱ হয়। কাৰণ আমি যিটো NDAৰ ব্যক্তি, আমাৰ ভুল শুদ্ধ থাকিব পাৰে, তেখেতৰ যিটো চিন্তাৰে তেখেতে যিমান দাবীদাৰ ব্যৱস্থাৰ কথাবিলাক কৈছে, কিছু কথা থাকে কেতিয়াবা দলত। অগপৰ আঞ্চলিকতাবাদৰ আমি আৰম্ভণি আমিও আছিলোঁ, আমি এটা সময়ত দায়িত্ব লৈ কাম কৰিছিলোঁ। অগপৰ যদি আমি কওঁ সাংগঠনিক যি প্ৰক্ৰিয়া ব্যৱস্থা, আজি বহুদিনৰ আগতো কিছু খেলি মেলি আছিল, যাৰ বাবে আমি বিজেপি আহিবলৈ বাধ্য হৈছিলোঁ। মানে ক্ষোভ থাকে, আমিও ক্ষোভিত, আমিও মানে সুখিত, আমিও নিষ্পেষিত। গতিকে বিশেষ আমি যিহেতু NDAৰ মানুহ, এইবোৰ কথা আমি বিশেষ নাপাতোঁ। আমি এটা কথা জানো, সেইকাৰণে আৰম্ভণিতে কৈছোঁ যে আমাৰ NDAৰ লক্ষ্যই হ'ল ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়। বেলেগ কথালৈ আগবাঢ়ো। ঠিকে আছে, মই তেখেতৰ কথা এটা একমাত্ৰ উত্তৰ দিছোঁ। তেখেতে যিটো কথা আছে বুলি কৈছে অগপৰ অগপৰ ক্ষোভ আছে, বা তেখেতে যিটো কথা ক'লে যে তেওঁলোকৰ দলীয় বা সংগঠন কিছু দুৰ্বল বা কিবা, কিন্তু যদি আমাৰ সংগঠন দুৰ্বল হয়েই, তেখেতসকলৰ যদি এটা শক্তিশালী যদি এটা দল বা তেওঁলোকৰ নিয়মত চলা দল, তেতিয়াহ'লে আজিৰ তাৰিখত আমি দেখিছোঁ যে তেখেতৰ বিধায়ক গণেশ লিম্বু ডাঙৰীয়া আজি বিধায়ক হৈ থকাৰ পাছতো তেওঁলোকৰ কিন্তু 5জনে টিকেট বিচাৰি আজি গোটেই সমষ্টিত ঘূৰি আছে। আৰু সেই তেওঁলোকৰ মানুহে লৈ লবি কৰি ঘূৰি থকাৰ কাৰণটো কি? নহয় তেওঁলোকে যে ক'লে নহয়, আপুনি কেনেকৈ ক'ব? আপুনি শুনক, দিলীপ দা আমাৰ সন্মান জনাওঁ, কিন্তু মিত্ৰ জোট হিচাপে যিভাৱে দিলীপ দাই আমাক কথা কৈ আছে, যদি দিলীপ দাৰ কথা মতে যে আমি ক'বলৈ যাওঁ, পঞ্চায়ত নিৰ্বাচনত আমি AGPক 2টা চিট দিছিলোঁ, তেন্তে তেওঁলোকে কিয় চিট জয় লাভ কৰিব নোৱাৰিলে? 2টা চিট আনিব নোৱাৰিলে কিয়? মিত্ৰজোঁটে যদি আজি আমাৰ মিত্ৰজোঁটক যদি আমাকে যদি সমালোচনা কৰি আছে বিজেপি দলক, যদি বিজেপি দলে যিসবে 2টা চিট আমাৰ কিমান কাৰ্যালয়তে আমাৰ কৰ্মীসকলক বুজাই পেলাই 2টা চিট দিছিলোঁ, 2টা চিটো তেওঁলোকে দখল কৰিব নে? এটা চিট বিজেপি জিকালে, এটা চিট হাৰিলে। আৰু আঁচনিৰ ক্ষেত্ৰত দিলীপ দাই কৈছে, আঁচনিৰ ক্ষেত্ৰত কৈছে যে আঁচনিৰ ক্ষেত্ৰত এনেকুৱা নহয় যে AGPক লোৱা নাই। আমি বৰচলা সমষ্টিত গণেশ কুমাৰ লিম্বুৱে কংগ্ৰেছক লৈ পেলাই আঁচনি দিছে, AGPক নহয়, মিত্ৰজোঁটক নহয়। ইয়াত সকলো মানুহকে আঁচনি দি আছে বৰচলা সমষ্টিত। আঁচনিৰ ক্ষেত্ৰত কোনো মানুহ বাদ পৰা নাই। যিসকল আঁচনি পাবৰ কাৰণে যোগ্য, তাত বৰচলা সমষ্টিৰ বিধায়কে কাকো অযোগ্য বুলি নাভাবি যিসকল যোগ্য, যিসকলে আঁচনিৰ পৰা প্ৰাপ্তৰ কাৰণে যিসকলৰ অধিকাৰ আছে, তেওঁলোকক আঁচনি দিয়াৰ পৰা বঞ্চিত কৰা নাই। ইয়াত মিত্ৰজোঁটক আঁচনি দিয়াৰ কথা নহয়, সকলোৱে বৰচলা সমষ্টিৰ আঁচনি লাভ কৰিছে। নাই মই এইটো কাৰণে কৈছোঁ, তেওঁ মানে মুকুল খুঁটে এটা কথা কৈছিল যে আমাৰ দলটো নিষ্ক্ৰিয় হৈ গ'ল। নাই তেখেতে এটা কথা কৈছে, শুনক, মই আপোনালোকক সমালোচনা কৰা নাই, এক মিনিট, মই তেখেতক সমালোচনা কৰা নাই। তেখেতে ক'লে যে AGP নিষ্ক্ৰিয় হৈ গ'ল বা কিবা কাৰণত হোৱাৰ কাৰণে আমি আঁতৰি গ'লোঁ, তেখেতে আঁতৰি গ'ল বুলি ক'লে। ঠিক আছে, তেওঁ এটা ভাল দললৈ গ'ল। যদি তেওঁলোকে এটা ভাল দললৈ গ'ল, তেতিয়া দলৰ ভিতৰত আজি তেওঁলোকৰ মানুহে কিয় ঘূৰি আছে এইবাৰ মই টিকেট পাম, এই কথা আজিলৈকে কিয় বন্ধ কৰা নাই? সেইটো বাক স্বাধীনতা। টিকেট বিচৰা 100জনে বিচাৰিব পাৰে, 100জনে টিকেট বিচাৰিব পাৰে, এইটো অধিকাৰ আছে। বিজেপি এইটো বিচাৰিব পাৰে, কিন্তু আমাৰ যিসকলে টিকেট বিচাৰিছে, কিন্তু তেওঁলোকে টিকেট বিচাৰা নাই, তেওঁলোকে দলৰ কাম কৰি আছে। কিন্তু তেওঁলোকে ঠিকে আছে, নহয় মই আপোনালোকক এটা কথা কৈছোঁ, বিচাৰি আছে। মই আপোনালোকক সেইটো কথা কোৱা নাই, মই আপোনালোকক সমালোচনা কৰিব যোৱা নাই। কিন্তু আপোনালোকৰ 5জন মানুহে বিচাৰি থকাৰ কাৰণে মানে বিজেপিৰ প্ৰতি মানুহৰ মোহ ভংগ হৈ বিৰোধীয়ে সুবিধা ল'ব নেকি, মই তাৰ ওপৰত কথা কৈ আছোঁ। এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ, দাদাক, যে আমাৰ ইয়াৰ বিগত আমাৰ যি পাৰ হৈ যোৱা নিৰ্বাচন, তাত বৰচলা সমষ্টিত 26জন বিজেপি কেণ্ডিডেট মানে আছিল, তাৰ ভিতৰত এজনে টিকট পাইছে। মানে দাবীদাৰ যিমান থাকে, সি এটা কথা স্পষ্ট কৰে যে দলৰ স্থিতি মজবুত আছে আৰু সংগঠনৰ স্থিতি মজবুত আছে, এইটোহে প্ৰমাণ কৰে। বেলেগ প্ৰসংগলৈ যাম। অৱশ্যে অগপ বিজেপিৰ মাজত আমি যিটো দূৰত্ব বাঢ়িছে বুলি এষাৰ কথা কয়, অন কেমেৰা আমি দেখিছোঁ এই ঠাইত। আৰু যেনেকৈ আছু আছে, বিৰোধীৰ কাষলৈ আহিম, আমি আছুৰ কাষলৈ আহিছোঁ। এক মিনিট, আছু আপুনি ভুল কথা, আমাৰ ভুল নিউজ যাব। আমি দূৰত্ব বিচৰা নাই, আমি আজিৰ তাৰিখতো কৈছোঁ আমি মিত্ৰ গোষ্ঠীত থাকিম। তেওঁলোকে নিৰ্বাচন খেলিলেও থাকিব, নাই সেইটো নহয়, মানে আমাৰ এতিয়া যিটো মিত্ৰতা হৈ আছে, হয় নে নহয়? আমাৰ যিটো মিত্ৰতা হৈ আছে, মিত্ৰতা আমাৰ থাকিব, কিন্তু সমষ্টিত পোৱা খবৰ কথা আমি কৈ আছোঁ। বৰ্তমান বিজেপিও যদি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা যদি ইয়াত বৰচলা সমষ্টিত বিজেপিও কৰে, আপোনালোকে সমৰ্থন দিব? এইটো মই আজি নকওঁ, কাৰণ মই কোনো 23টা আঞ্চলিক আছে, আঞ্চলিকক সুধি পেলাই আমি সিদ্ধান্ত ল'ম। এইটো আজি ঠিক আছে। বেলেগ এটা প্ৰসংগলৈ আমি যাওঁ, যিহেতুকে এই ঠাইত আমি উন্নয়নৰ কথা, সমস্যাৰ কথা পাতিব লাগিব। আছু আছে আমাৰ সৈতে,
আছো আছে আমাৰ সৈতে হয় কওক কি দেখিছে উন্নয়নৰ ক্ষেত্ৰত সমস্যাৰ ক্ষেত্ৰত এই সমষ্টিটোত কি দেখিছে শাসকে কয় আমি উন্নয়ন কৰিছোঁ বিৰোধীয়ে কয় যোৱা 10টা বছৰতে একো হোৱা নাই 15 বছৰতে আমি উন্নয়ন কৰিছিলোঁ ধন্যবাদ জনাইছোঁ DY 365 ইমান এটা সুন্দৰ অনুষ্ঠান বিহগুৰিত অনুষ্ঠিত কৰাৰ বাবে আচলতে উন্নয়ন বুলি ক'বলৈ গ'লে 2001 চন বা 2005 চনৰ পৰাই যেতিয়াৰ পৰা চৰকাৰ AJP BJP কংগ্ৰেছ যোনে চৰকাৰ গঠন কৰিছে তেওঁলোকে সকলোৱে চৰকাৰৰ নেতৃত্বত থকা বিধায়ক আছিলে কিন্তু সেই আজি 2026 চনলৈকে 25 বছৰত যিমান উন্নয়ন হ'ব লাগিছিলে সিমান পৰ্যায়ত উন্নয়ন সমষ্টিটোত হোৱা নাই মেডিকেল কলেজ স্থাপিত কৰিলে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ হাইস্কুলখন স্থাপিত হ'ল বা কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ নামত কলেজ এখন স্থাপিত হৈছে ঠেলামৰাত আধাৰশিলা স্থাপন কৰিছে কিন্তু মেডিকেল কলেজখন স্থাপিত কৰোঁতে 25 বছৰ কিয় লাগিলে না ক্ষমা কৰিব ক্ষমা কৰিব কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা যোনখন মহাবিদ্যালয় স্থাপন কৰিবলৈ গৈ আছে ক্ষমা কৰিব ভুল তথ্য কৈছে ঠিক আছে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ যিখন মহাবিদ্যালয় স্থাপিত কৰিছিলে সেই মহাবিদ্যালয়খন স্থাপিত কৰিবলৈ 2001 চনৰ পৰা 25 বছৰ কিয় লাগিলে মোৰ কথাটো সেইটো আছিলে নামটো সলনি হ'ল হয় নামটো সলনি হ'ল 25 বছৰ কিয় লাগিলে আৰু তেওঁলোক সকলোৱে উন্নয়ন বুলি কৈছে উন্নয়ন মানে আচলতে ৰাস্তা ঘাট বনোৱাটোৱে উন্নয়ন নহয় অঞ্চলখন শৈক্ষিকভাৱে হওক বা চিকিৎসাৰ ক্ষেত্ৰত হওক সকলো দিশ সামৰি পেলাইহে সৰ্বাংগীন উন্নয়ন বুলি কোৱা হয় স্বাস্থ্য চিকিৎসাৰ ক্ষেত্ৰত কিছু সমস্যা আছে আৰু আছে আমাৰ সৈতে ৰাইজৰ দল আছে আগবাঢ়ি আহক কি পাইছে আৰু কি পোৱা নাই মই সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ আচলতে মই উন্নয়ন কি হৈছে কি নাই হোৱা সেইটো জনসাধাৰণে উত্তৰটো দিব মই সেই বিষয়ত এটা কথা ক'ব বিচাৰিছোঁ যে আমি এটা কথা পাহৰি গৈছোঁ এটা কথা এইকাৰণে পাহৰি গৈছোঁ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় কোনেও কিন্তু দাবী কৰিব পৰা নাই মই কিন্তু বিজেপি দেখা নাই আৰু কোনে আমি এইটো দাবী কৰিব পাৰোঁ নেকি যে অতি সোনকালে নিৰ্বাচনৰ আগমুহূৰ্ততে বাৰু ন্যায় দিব পাৰিবনে সেই উত্তৰ আপুনি আমাৰ বিজেপি দলক সুধিলে ভাল হ'ব ষ্টাৰ চিমেণ্ট প্ৰেজেন্স DY বিশেষ ষ্টাৰ চিমেণ্ট চলিড ছেডিং বিৰতিৰ পিছত পুনৰাই আপোনালোক সকলোকে আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ৰাজনৈতিক দলসমূহৰ সৈতে কথা পাতিছোঁ শাসকীয় পক্ষই কয় আমি উন্নয়ন কৰিছোঁ বিৰোধীয়ে কয় যে অহা 10 বছৰ উন্নয়ন হোৱা নাই ইয়াৰ পূৰ্বেহে উন্নয়ন হৈছিল এই সকলোবোৰ কথা আমি পাতি যাম কিন্তু ইয়াৰ পূৰ্বে যিসকল সচেতন নাগৰিক আছে ইয়াত শাসকীয় বিৰোধী সকলোকে সোধা হৈছে কিন্তু এইবাৰ মই আপোনাক সুধিব বিচাৰিছোঁ যে সমষ্টিত আপোনালোকে কি পাইছে আৰু বৰচলা সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিটো এটা সিদ্ধান্ত বা হৈ গ'ল এই গোটেই বিষয়টোত আপোনালোকৰ প্ৰতিক্ৰিয়া কি নমস্কাৰ সমূহ ৰাইজলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ লগতে DY 365ৰ এই অনুষ্ঠানটোৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ আমি প্ৰথমে সকলোকে অনুৰোধ কৰিম যাতে এটা সুস্থ গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰি ইয়াত সকলোৱে ডিবেট কৰে আমি বিহগুৰি গৌৰৱৰ কথা আছে সকলোৱে বিহগুৰি গৌৰৱৰ কথা চিন্তা কৰি এটা সুস্থ পৰম্পৰা ৰক্ষা কৰি বুলি ভাবিছোঁ এতিয়া কথা হৈছে বিহগুৰি উন্নয়ন আপোনালোকে জানে স্বাধীনতা ইমান বছৰ পিছতো ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাদেৱৰ যি ত্যাগ আছিল সেই ত্যাগক আজিলৈকে অসমৰ কোনো এখন চৰকাৰে স্বীকৃতি প্ৰদান নকৰিলে এইটো আমাৰ অসমৰ কাৰণে আমাৰ বিহগুৰি ৰাইজৰ কাৰণে দুৰ্ভাগ্যৰ কথা এতিয়া কথা হৈছে আমি আজিলৈকে আমাৰ এই সমষ্টিটোত এখন উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয় নাই যিখন মহাবিদ্যালয় স্থাপন কৰিছিলে সেইখন বৰচলা সমষ্টিত গ'ল গতিকে আজিও বৰচলা সমষ্টিত এখন মহাবিদ্যালয় নোহোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যৰ বিষয় বান আৰু গৰাখহনীয়াত পীড়িত বিহগুৰিবাসী ৰাইজ কিন্তু এতিয়ালৈকে দুৰ্ভাগ্যৰ বিষয় মাথাইটো হোৱা নাই গতিকে মই সকলো পক্ষক সকলো ৰাজনৈতিক দলক আহ্বান জনাম তেখেতসকলে বিধানসভাত শক্তিশালী স্থিতি ল'ব পৰা একোজন বিধায়ক দিয়ক যিজন বিধায়কে বিধানসভাত কথা ক'ব পাৰে মুখ্যমন্ত্ৰীৰ লগত কথা পাতি সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিব তেনেকুৱা এজন কেণ্ডিডেট দিয়ক আমি সেই তেনেকুৱা প্ৰাৰ্থী অহাটো বিচাৰিছোঁ আমি দলৰ কথা ক'বলৈ নাযাওঁ প্ৰত্যেক দল ৰাজনৈতিক দলকে অনুৰোধ জনাইছোঁ আমি বিহগুৰিৰ স্বাৰ্থত বিহগুৰি উন্নয়ন কৰিব পৰা দক্ষ মানুহক তেওঁলোকে কেণ্ডিডেট দিয়ক আৰু তেনেকুৱা দক্ষ ব্যক্তি চাই বিহগুৰি ৰাইজে এবাৰ ভোট দিব বুলি মই আশা কৰিছোঁ নমস্কাৰ হয় বাইদেউ মই কমাৰ্চৰ ষ্টুডেণ্ট চবেই কৈছে মানে কমাৰ্চৰ মই মানে ষ্টুডেণ্ট পঢ়ি শেষ হ'লোঁ চবেই কৈছে উন্নয়ন হৈছে আমাৰ মানে কি হৈছে আপুনি নিউজত পঢ়িছে ডলাৰৰ মূল্য হ্ৰাস পাইছে যদি উন্নয়ন যদি ৰাস্তাই বনায় কুঁৱাই বনায় বা যিকোনো এভ্ৰিথিং বনায় যদি মুদ্ৰাৰ মূল্য হ্ৰাস পোৱা মানে ডলাৰ মূল্য বৃদ্ধি হয় আগতে আপুনি পেপাৰ কাটিং চাই যে ডলাৰৰ মূল্য 46.52 এতিয়া 90+ হৈ গ'লগৈ যদি মূল্য হ্ৰাস পাই থাকে তেন্তে আমাৰতো ডেভেলপত পৰিধি পৰিব আৰু এটা কথা আজি যে কোটি কোটি টকা লোন লৈ আছে চৰকাৰ কংগ্ৰেছ হওক AJP হওক বা বিজেপি হওক আছে বিজেপি কংগ্ৰেছ চব আছে যিমান ধাৰ আছে যিমান খবৰ কৰিছোঁ সেই ধাৰখিনি কোনে মাৰিব কোন চৰকাৰে মাৰিব ধাৰটো সদায় বাঢ়িয়ে গৈ থাকিব সেই প্ৰশ্নটো মই সকলোকে সুধিব বিচাৰিছোঁ যিমান ৰাজনৈতিক দল আছে সুধিব বিচাৰিছোঁ যে যিমানখিনি ধাৰ লৈছে হাজাৰ কোটি টকা ধাৰ সেই ধাৰখিনি কোনে মাৰিব আমি মাৰিম নে চৰকাৰে মাৰিব কোনখন চৰকাৰে ক'ব পাৰিব যে মই এইখন চৰকাৰ হ'লে আমি ধাৰখিনি মাৰি দিম
কৰিব পাৰিব কোনে মাৰিব ন আপোনাক সোধা নাই মই চব দলকে সুধিছোঁ কোনে মাৰিব আজি হাজাৰ হাজাৰ কোটি টকাৰ লোন কোনে মাৰিব সেই প্ৰশ্নটো মই নিৰপেক্ষভাৱে সুধিছোঁ যদি সকলোৱে বিচাৰে কোনে উত্তৰ দিয়ক খুব ডাঙৰ কথা সুধিছে এজন ষ্টুডেণ্ট তেওঁ বৰ সুন্দৰ কথা এটা সুধিছে দুইটা পক্ষকে সুধিছে এজনক সোধা নাই মই আহিম আপোনালোকৰ কাষলৈ আৰু এগৰাকী স্থানীয় সচেতন ব্যক্তি আছে দাদা শাসকীয় পক্ষই কৈছে উন্নয়ন হৈছে বিৰোধীয়ে কয় নাই হোৱা বৰচলা সমষ্টি পুনৰ নিৰ্ধাৰণত আপুনি সুখীনে মই আটাইতকৈ দুখী বৰচলা সমষ্টি যিটো পুনৰ নিৰ্ধাৰণ কৰিলে সেইটোত আটাইতকৈ দুখ পাই আছোঁ প্ৰথম কথাটো হৈছে বৰচলা নামটোৱেই ঢেকীয়াজুলি সমষ্টিত যোৱাৰ পাছত এই সমষ্টিটোৰ নাম বিহগুৰি সমষ্টি হ'ব লাগিছিল বিহগুৰি এখন ঐতিহ্য থকা ঠাই বৰচলা সমষ্টিৰ প্ৰাণকেন্দ্ৰ বিহগুৰি ইয়াৰ পৰা প্ৰফুল্ল গোস্বামী ডাঙৰীয়া আঞ্চলিক দলৰ দুবাৰ বিধায়ক হৈছিল আটাইতকৈ দুৰ্ভাগ্যৰ কথা ডিলিমিটেশ্যন হ'ল সমষ্টিটোৰ নাম কিন্তু পূৰ্বৰ বৰচলা থাকি গ'ল কি স্বাৰ্থত কাৰ স্বাৰ্থ পূৰণৰ বাবে নামটো পূৰ্বৰ নামটো ৰাখিছে এই কথাটো আমাৰ কিন্তু সন্দেহ আছে আৰু আমি দেখিছোঁ স্বাধীনোত্তৰ পৰৱৰ্তী সময়ত আঞ্চলিক দলৰ বিধায়কৰ বাহিৰে এই সমষ্টিটোত এক বিশেষ শ্ৰেণীৰ মানুহে সদায় বিধায়কৰ পদ দখল কৰি আছে যিটো আপুনি যদি চাই সমষ্টি আমি যদি চাওঁ এইটো অপ্ৰিয় হ'লেও সত্য মাইনৰিটি এৰিয়াত সংখ্যালঘু এৰিয়াত সংখ্যালঘুকে প্ৰাৰ্থিত্ব দিয়ে কিয় কাৰণ তেওঁলোকৰ ভোট বেছি আপুনি চাহ বাগানৰ সমষ্টিত আপুনি চাওক বাগানীয়া এজন যদি নিদি পেলাই আপুনি বেলেগ এজনক গৈ দি দিয়ে তেওঁ জিকিব নোৱাৰে কিন্তু বৰচলা সমষ্টি এনেকুৱা এটা চৰণীয় পথাৰ চব য'ৰ পৰা আহি পেলাই ইয়াত মেলা হয়হি মই আপোনাক কৈছোঁ কামটো পাছৰ কথা এইটো আটাইতকৈ ইজ্জতৰ কথা ভোটাৰ কাৰণে যিয়ে নিজে সমষ্টিটোক লৈ গৌৰৱ কৰে যি নিজে বিহগুৰিক লৈ গৌৰৱ কৰে তেওঁলোকৰ কাৰণে আটাইতকৈ দুখৰ কথা হৈছে সেইটো দল যিয়ে নহওক মই ভাবিছোঁ সৰহসংখ্যক ভোট যিসকলৰ আছে আজি মই জনাত সমষ্টি এমেণ্ডমেণ্ট হোৱাৰ পাছত ইয়াত 77,000 আছামিজ কমিউনিটি ভোট আছে আৰু ইয়াৰ পৰা যিকোনো জনগাঁথনি সলনি হৈছে সলনি হৈ 77,000 হৈছে ইয়াত অসমীয়া কমিউনিটি যিকোনো দলে অসমীয়া কমিউনিটিৰ মানুহে প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে কাৰণ ৰাজনৈতিক সুবিধা সদায় এটা সম্প্ৰদায় পাই থাকিব সৰ্বকালৰ বাবে 30-35 বছৰ এটা সম্প্ৰদায়ে বৰচলা সমষ্টি প্ৰতিনিধিত্ব কৰি আছে মই তেওঁলোকৰ বিৰুদ্ধে নহয় কিন্তু এইটো কি হৈছে এই কথাটো বাকীসকলৰ মাজত মনোকষ্ট দিছে আৰু ৰাজনৈতিক সুবিধা প্ৰত্যেককে লাগে মই চাইডৰ আঞ্চলিক যোগী সন্মিলনী মোৰ সম্পাদক গম পাইছেনে আমি অসমত এতিয়া আমাৰ দিলীপ বৰাদেৱে আমাৰ অগ্ৰজ ককাইদেউ আমি একেলগে ছাত্ৰ সন্থা কৰিছোঁ মই এটা সময়ত 85ত জীৱনৰ প্ৰথমটো ভোট প্ৰফুল্ল গোস্বামীক দিছোঁ মই গভৰ্ণমেণ্ট বজাৰৰ জেনেৰেল ছেক্ৰেটাৰী হৈ আছোঁ তেতিয়া গতিকে আমিও আঞ্চলিক দল ভাল পাইছিলোঁ কিন্তু দিলীপ বৰাদেৱে কৈছে এই মানে যিটো শ্বহীদৰ যিটো এটা প্ৰতিমূৰ্তি বনালে মই কিন্তু তেখেত সন্তুষ্টি লাভ কৰিছে মই কিন্তু সন্তুষ্টি লাভ কৰা নাই 855জনে জাতিটোৰ কিবা মংগলৰ কাৰণে কৈছে তেওঁলোকৰ প্ৰতিমূৰ্তি বনাবৰ কাৰণে কিন্তু প্ৰাণ আহুতি দিয়া নাছিল আঞ্চলিক দলেও ঠগিছে সকলোৱে ঠগিছে সকলো ৰাজনৈতিক দলে ঠগিছে খুব নাই কিন্তু এতিয়াও মই মানুহটো আঞ্চলিকতাবাদী শক্তিশালী যদি আঞ্চলিকতাবাদ হয় মই মুকলি মূৰাকৈ মই অৱসৰ হ'বলৈ বেছি দিন নাই মই আঞ্চলিক দলে কৰিম কিন্তু দুখ লাগে এই কাৰ্ফিউ ভঙা কথা ক'ম মই তেতিয়া চন্দ্ৰশৰ্মা হাইস্কুলৰ নৱম মানৰ ছাত্ৰ মোৰ পেণ্ট ইয়ালৈকে ফাটিছে ৰূপক নাথক গুলিয়াই মাৰিছে গম পাইছেনে গতিকে আমি তেনেকৈ আন্দোলন কৰিছিলোঁ আৰু পঢ়া ছাত্ৰ জীৱনত ঘৰত মোৰ দেউতাৰ লগত কাজিয়া লাগিছিল আমি তেওঁলোকৰ পাছে পাছে ঘূৰি ফুৰোঁ পঢ়া শুনা নকৰোঁ কিন্তু বিনিময়ত গৈ কি হ'ল কেইজনমান মানুহে সৰ্বকালৰ বাবে দল সলাই হওক বিধায়ক মন্ত্ৰী হৈ আছে জাতিটো কি লাভ হ'ল কওকচোন বাৰু গতিকে মই দিলীপ বৰাদেৱৰ ওপৰত খুব নাই এজন সামাজিক মানুহ অঞ্চলটোত তেওঁ সামাজিক যিটো ভূমিকা লৈ থাকে সকলোৰে লগত সহযোগ থাকে কি কংগ্ৰেছ কি বিজেপি কি এজিপি গতিকে তেনেকুৱা এজন ব্যক্তিৰ ওপৰত মোৰ খুব নাই কিন্তু এৰিব নোৱাৰি দলটোত আছে অগপ দলে কিন্তু জাতিটো আটাইতকৈ ক্ষতি কৰি থৈ গৈছে যাৰ বিনিময়ত অগপৰ পিঠিত বিজেপিৰ উত্থান হৈ আজি এই অৱস্থালৈ গৈছে গতিকে মই সমষ্টিৰ স্বাৰ্থত এটা কথাই ক'ব বিচাৰোঁ অসমত 15খন 16খন 18খন মহাবিদ্যালয় থকা সমষ্টি আছে কিন্তু আমি ইমান এটা দুৰ্ভগীয়া সমষ্টিত আছোঁ ইয়াত এখন কলেজ নাই আমাৰ ল'ৰা ছোৱালী দুখীয়া মানুহৰ ল'ৰা ছোৱালী দুখীয়াৰ কথা চব চৰকাৰে চিন্তা কৰে বুলি কয় কিন্তু কলেজলৈ যাবলৈ ইয়াৰ পৰা কেইটকা ডেইলি 100 টকা নহ'লে দুখীয়া হাজিৰা কৰা মানুহটোৱে ল'ৰা ছোৱালী পঠাব নোৱাৰে ঢেকীয়াজুলিলৈ যাবলগীয়া হ'লেও 100 টকা দিব লাগিব ঢেকীয়াজুলি পঢ়িবলৈ তেজপুৰলৈ যাবলৈ হ'লেও পঢ়িব লাগে গতিকে আমাৰ যিসকলে ৰাজনৈতিক আগশাৰীত থাকি এই দায়িত্ববোৰ পালন কৰে তেওঁলোকে এই কথাটো চিন্তা কিয় নকৰে যে আমাক এখন কলেজ লাগে মহাবিদ্যালয় লাগে ডাঙৰ কথা কৈছে আমি অগপৰ কাষলৈ যাব লাগিব ইয়াৰ পূৰ্বে বিজেপিৰ কাষলৈ গৈছোঁ কাৰণ অগপৰ বিৰুদ্ধেও খুব বুজাইছে এগৰাকী সচেতন লোকে ইয়াত কলেজ নাই কোনে ক'ব নমস্কাৰ আজি DY36 সকলোকে নমস্কাৰ জনাইছোঁ মই অকণমান দীঘলীয়া হ'ব দেই আমাৰ পূৰ্বতে আমাৰ এটা আপত্তি আহিছিলে যে এই হলটো বনাইছে স্কুল বনাইছে মেডিকেল কলেজ বনাইছে বিজেপিৰ দিনত হোৱা নাই মই কওঁ যে কেঞ্চাৰ হস্পিটেল বিজেপিৰ দিনত হৈছে আৰু গড়মৰা পঞ্চায়তত এনেকুৱা এটা হল বনি আছে সমষ্টিৰ কলেজ কিয় হোৱা নাই যিটো কলেজ হৈছে কলেজখন বৰচলা সমষ্টিত গুচি গ'ল ডিলিমিটেশ্যনৰ পাছত ঢেকীয়াজুলি সমষ্টিত গুচি গ'ল গতিকে নতুন কলেজ আধাৰশিলা স্থাপন কৰিছে আৰু হ'ব সেইটো মুখ্যমন্ত্ৰীৰ কমিটমেণ্ট গতিকে সমষ্টিত কলেজ আছিলে কলেজখন এমেণ্ডমেণ্টৰ পাছত ঢেকীয়াজুলিত গুচি গ'ল আৰু তৃতীয়টো শুনক চন্দ্ৰশৰ্মা হাইস্কুলৰ নিচিনা বিহগুৰি হায়াৰ ছেকেণ্ডেৰীও হ'ব আৰু দুখন শিলিখাবাৰী হায়াৰ ছেকেণ্ডেৰী হৈ আছে গতিকে উন্নয়ন নোহোৱা নহয় হৈছে কাৰণ কথা হ'ল কি যে আমি সন্তুষ্ট নহয় আৰু অগপ দলে আমাৰ ওপৰত যিখিনি আপত্তি আনিছে মই কওঁ সন্মান সহকাৰে কৈছোঁ যে অগপ দলৰ আজি এই গতিটো যদি হৈছে তাৰ কাৰণে দোষী অগপৰ মূল নেতৃত্ব তেখেতসকলক ইয়াত কিয় চামিল কৰি নিদিয়ে কোনদিনা মিটিং কৰিছে সেই অতুল বৰা কৃষক মন্ত্ৰী আহি পেলাই যে আমাৰ লগত অতুল আমাৰ কৰ্মীখিনিক কিয় এনেকুৱা কৰিছে আমাৰ এম এল এ কিয় প্ৰেছাৰ নিদিয়ে দিয়ক ধৰক
আমিও বিচাৰোঁ আমাৰ তেওঁলোকৰ মৃত্যু তেওঁলোকৰ সমভাগ পাওক, কিন্তু তেওঁলোকৰ নেতৃত্বই আচলতে মূল দোষী। তেওঁলোকে যদি ভিক্টিম হৈছে তাৰ বাবে দোষী তেওঁলোকৰ নেতৃত্ব, আমি নহয়। খুব ডাঙৰ কথা কৈছে, অগপৰ কাষলৈ যাম কিন্তু বিৰোধীৰ কাষলৈ যাম। হয়, কলেজৰ কথা তেখেতে যিটো কথা কৈছে, সেইখন কলেজ পাতিছিল ডুমডুমাত। ইয়াৰ পৰা ঢেকীয়াজুলিলৈ অহা যোৱা কৰিবলৈ 100 টকা বেছি লাগে, ডুমডুমালৈতো 200 টকা লাগে। বুজিছোঁ, সমষ্টি তাৰ মানে কলেজ এখন হৈছে ডুমডুম হৈছিলে, এতিয়া ঢেকীয়াজুলি সমষ্টিত গ'ল। কিন্তু মই আপোনাক এইটো কথা কৈছোঁ, আমাৰ বিহগুৰি মৌজাত এখন কলেজ কিয় পাতিব নোৱাৰিলে ইমান? মই অকল বিজেপিক কোৱা নাই, কলেজ এখন বিজেপিয়ে পাতিলে, মানি ল'লোঁ, ডুমডুমাত পাতিলে। ডুমডুমালৈ বিহগুৰি ল'ৰা ছোৱালী যাব পাৰিবনে তেওঁলোকে কওকচোন? কথাটো মানে কেনেকুৱা হৈ আছে, এই প্ৰগ্ৰেমটো বিহগুৰিত আমাৰ কলেজ এখন প্ৰয়োজন, কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত, তাৰ আগৰখিনি কথা বাদ দিলোঁ, 15 বছৰীয়া শাসনকালত কংগ্ৰেছৰ ইয়াত এখন মহাবিদ্যালয় স্থাপন কৰাৰ কথা চিন্তাও নকৰিলে। বিজেপি দলে চিন্তা কৰিছে আৰু বিহগুৰি ৰাইজৰ ইয়াৰ কৈ আছোঁ যে বিহগুৰীয়া ৰাইজৰ প্ৰচেষ্টাত আৰু ভাৰতীয় জনতা পাৰ্টী দলৰ প্ৰচেষ্টাত, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰচেষ্টাত মহাবিদ্যালয় ইতিমধ্যে আধাৰশিলা স্থাপন হৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি গৈছে যে মই আধাৰশিলাখন স্থাপন কৰিছোঁ, যদিও নিৰ্বাচনৰ পাছতহে কলেজখনৰ বাকীখিনি কাম আৰম্ভ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি গৈছে। গতিকে তেনেস্থলত আজি শিল এটাও পৰা নাই বুলি কোৱা কথাটো অনৰ্থক। দ্বিতীয় কথা, এই অনুষ্ঠানটো সমষ্টি ভিত্তিক হৈ আছে, এইটো বিহগুৰি ভিত্তিক নহয়। গতিকে আমি যদি গোটেই বস্তুখিনি বিহগুৰি ভিত্তিক কৰি লওঁ, তেতিয়া সমষ্টিৰ বাকী মানুহখিনি দুখ পাব নাই। ইয়াত ডুমডুমাৰ পৰা আহিছে, মিছামাৰীৰ পৰা আহিছে, অকল বিহগুৰি কথা পাতিবলৈ আমি অহা